ভাগৱতৰ কথা আমি প্রত্যেকেই কম বেশি পরিমাণে জানো যে পৃথিবীত ধৰ্মশাস্ত্ৰ যিমান আছে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ এই সমস্ত শাস্ত্ৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম গ্ৰন্থভাগী হ'ল সূৰ্য পুৰাণ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত। বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক কথা আছে সমস্ত কথাৰ সাৰ আছে ভাগৱতৰ মাজত। সেইকাৰণে ভাগৱতক কল্পতৰু বৃক্ষৰ লগত তুলনা কৰিছে, সেইকাৰণে ভাগৱতক সূৰ্য পুৰাণৰ লগত তুলনা কৰিছে। যিমানবিলাক বেদ উপনিষদ পুৰাণ উপপুৰাণ আছে সমস্তৰে সাৰ আছে গীতা আৰু ভাগৱতৰ মাজত। সেইকাৰণে কোৱা হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে প্ৰণু প্ৰণাম। আমি প্ৰাৰম্ভতে সেইকাৰণে কি জনা পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, যিজন সমস্ত দুখৰ অধিকাৰী, সমস্ত দুখৰ নিয়ন্ত্ৰক পালক সংসাৰৰ কৃষ্ণ একমাত্ৰ দেৱ, কৃষ্ণ একদেৱ দুখহাৰী। সেইজন কিহৰ অধিকাৰী? কালৰ অধিকাৰী অৰ্থাৎ সময়ৰ অধিকাৰী। সেইজন কিহৰ অধিকাৰী? সেইজন মায়াৰ অধিকাৰী, যি মায়াই আমাক লতিগতি কৰি আছে। কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু। সেইজন কৃষ্ণৰ কথাই এই ভাগৱতত বৰ্ণিত হৈছে, তাৰ ব্যতিৰেকে বেলেগৰ কথা এটাও নাই। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি বেদজ্ঞ প্ৰধান ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস মহাপ্ৰভুৱে মতিচ্ছন্ন হ'ব লগা হ'ল। সেই ব্যাস প্ৰভু পুনৰ কৃষ্ণ ভক্তিত উদ্বুদ্ধ কৰাই তেওঁ জীৱনৰ যি লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য সঠিক কৰাই দিলে এই ভাগৱত শাস্ত্ৰৰ যোগেদি। ভগৱন্তৰ অন্য এজন অৱতাৰ 24 অৱতাৰৰ দেৱঋষি নাৰদ, দুইজন পৰম বৈষ্ণৱ, দুইজন পৰম বৈষ্ণৱৰ কথোপকথনৰ যোগেদিয়েই মহাভাগৱতৰ মধ্যত পাতনি আৰম্ভ হৈছে। আৰু যাৰ আগত শুকগুৰুৱে মহাভাগৱত বেকত কৰিছে সেইজন হ'ল মহাভাগৱত মহাভকত পৰীক্ষিত। দুই লগত সংযোগ হৈ আছে। আৰু মহাভাগৱত মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ পুৰ বুলি ক'লে বৈকুণ্ঠৰ, বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত। এই মহাভাগৱত বৈকুণ্ঠৰ পৰা বৈষ্ণৱৰ মাৰ্গৰ যোগেদি মধ্যলৈ নামি আহিছে। ভকতৰ যোগেদি কিন্তু অহা নাই প্ৰভু সমস্ত। আমি লক্ষ্য কৰিবলগীয়া কথা কেইটামান ইয়াত আছে, লক্ষ্য কৰিবলগীয়া কথা কেইটামান আছে, যিকেইটা কথা লক্ষ্য কৰি আমি যদি তাক খুব সূক্ষ্ম বিশ্লেষণ কৰি ল'ব পাৰোঁ। এই যে বিশদ ভলিউমৰ এখন গ্ৰন্থ আমি প্ৰথমৰ পৰা শেষলৈকে 4 দিন 8 দিন 15 দিন মাহজোৰাকৈ অবিৰতভাৱে পাঠ কৰি থাকিব নালাগে। ভাগৱত মহাবৈকুণ্ঠৰ পৰা নামি আহিছে বৈষ্ণৱ মাৰ্গৰ যোগেদি। নগৈলা তিলকো ভাগি ইডালে সিডালে লাগি কাৰ যোগেদি ভূমিত পৰিল? মহাবৈষ্ণৱ পৰম বৈষ্ণৱ শুকৰ যোগেদি ভূমিত পৰিল। শুকে কাক দিলে? মহাভকতৰ হাতত দিলে।
সেইকাৰণে আমাৰ বহুতে এটা কথা কয়, ভকত শ্ৰেষ্ঠ নে বৈষ্ণৱ শ্ৰেষ্ঠ? হয় নকয়? সোধে নহয়। মুদ্ৰাটো ইটো পিঠি আৰু সিটো পিঠি মনত ৰাখিব। ইয়াৰ ভিতৰত শ্ৰেষ্ঠত্বটো আমি প্ৰতিপন্ন কৰিব নোৱাৰো, কিন্তু তাকে যদি অতি সূক্ষ্মাতি সূক্ষ্ম আমি বিশ্লেষণ কৰিব পাৰো, অকণমান তাত পাৰ্থক্য আমি ধৰা পেলাব পাৰো। বৈষ্ণৱে নিজে আচৰণ কৰে আৰু আনক উপদেশ দিয়ে। ভকতে কেৱল মাত্ৰ নিজে পালন কৰে, ভকতে আনক উপদেশ নিদিয়ে। ভকতৰ কাম হল পালন কৰা, বৈষ্ণৱৰ কাম হল নিজে পালন কৰি আনক উপদেশ দিয়া। এতিয়া আমাৰ সমাজ ব্যৱস্থাত কথাবোৰ হিতে কিন্তু বিপৰীত হয়। আমি পালনৰ বেলিকা নিষ্পত্তি একো নকৰো, উপদেশ দিবলৈ কিন্তু সকলো হাভাতুৰি খাই যাওঁ। গুৰুজনে সেইটো চিন্তা কৰা নাছিল যে আপুনি আচৰি ধৰ্ম আনকো শিকাৱে। সেইটো সিদ্ধান্ত গীতা ভাগৱতে কয়। ভাগৱত গীতাৰ সিদ্ধান্ত হল এটা, সেই সিদ্ধান্তটো কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই হল একমাত্ৰ ভগৱান, দ্বিতীয় নাস্তি, দ্বিতীয় নাই। এই কথাটো আমি প্ৰত্যেকেই জানো। এই কথাটো কোনোবাই আমাক বুজাই দিব নালাগে। এই কথাটো জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি কোনোবা এটা অনুষ্ঠানৰ সংগী কৰিবলৈ যাব নালাগে। এই কথাবোৰ কিন্তু আমি মনত ৰখা ভাল। আমাৰ বন্ধুসকল, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল, আমাৰ কথাখিনি আমি যুৱ বন্ধুসকলক উদ্দেশ্যি ক'বৰ কাৰণে যত্ন কৰিম। মই পুনৰ আপোনালোকৰ চৰণলৈ সেৱা নিবেদিছোঁ। মোৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকলক ভাগৱতৰ তত্ত্ব জ্ঞান মই দিবলৈ ধৃষ্টতা নকৰোঁ। আমাৰ যিসকল যুৱ বন্ধু আছে, আমাৰ কথাখিনি বিশেষভাৱে আমি যুৱকসকলক উদ্দেশ্যি অৱগত কৰিম। আটাইতকৈ শ্ৰেষ্ঠতম গ্ৰন্থ হল গীতা আৰু ভাগৱত। সেইকাৰণে গীতা ভাগৱতৰ আমি আশ্ৰয় হ'ব লাগে। প্ৰথম কথা, বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই কথাবোৰ ভাগৱত সমুদ্ৰৰ মাজত আমাৰ গুৰুৰ গুৰু পৰম গুৰু কৃপাল গুৰুজনাই সংক্ষিপ্ত কৰি ৰাখিছে। বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱতৰ মাজত আছে, আৰু ভাগৱতৰ মাজত যিবোৰ কথা আছে গোটেই কথাবোৰ আমাৰ ৯৪ আঙুল এই মানৱ শৰীৰটোৰ লগত সংযুক্ত কৰি ৰাখিছে। ইয়াৰ ব্যতিৰেকে বাহিৰত একো নাই, আমি বাহিৰত বিচাৰি ফুৰিলে নাপাওঁ। গোটেই ভাগৱতৰ কথাখিনি আপোনাৰ নিজৰ আঙুলে নিজক জুখিব। ৯৪ আঙুল, ৯৪ আঙুল আছে। ৰছী এডাল বা মাৰি এডালত আপুনি ৯৪ আঙুল জুখিব, ভৰিৰ পৰা মূৰলৈকে দি দিব, আপোনাৰ নিজৰ হাতে সদায় ৯৪ আঙুল আছে। দেহৰ মহিমা কৰিব বেপদ, আপোনাৰ ৯৪ আঙুলৰ প্ৰমাণ। নিজৰ ৯৪ আঙুলৰ প্ৰমাণটো আছে দেহৰ লগত ভাগৱতৰ এই কথাখিনি সম্পৰ্ক কৰি ৰাখিছে। সেইকাৰণে এই আধ্যাত্মিক দৰ্শনটোৰ মাজলৈ আমি সোমাই যাব লাগিব। আধ্যাত্ম মানে নিজৰ ভিতৰৰ, বাহিৰত বিচাৰি ফুৰিলে কিন্তু আমি নাপাওঁ। আমি আচৰণটো নিজে কৰিবই লাগিব। ভাগৱতে আমাক নিজক আচৰণ কৰিবলৈ কৈছে। নিজে যেতিয়া আমি আচৰণ কৰিম, নিজে যেতিয়া তাক প্ৰৱৰ্তন কৰিম, পালন কৰিম, সেইমতে যেতিয়া চলিবলৈ যত্ন কৰিম, সেইটো হল ভাগৱত আৰু গীতাৰ সিদ্ধান্ত। আপুনি আচৰি ধৰ্ম আনকো শিকাৱে, সেইটো সিদ্ধান্ত গীতা ভাগৱতে কয়। গীতা ভাগৱতে সিদ্ধান্ত দিলে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণ হল একমাত্ৰ ভগৱান, দ্বিতীয় ভগৱান আৰু নাই। প্ৰমাণ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম খিলাপাঠ।
প্ৰথম স্কন্ধৰ প্ৰথম খিলাপাত, য'ত মংগলাচৰণ আৰম্ভ হৈছে। প্ৰথম 8 লাইনত আমাক সিদ্ধান্ত দিয়ে। প্ৰথম গুৰুজনে কলম ধৰিয়েই জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশীৰে বসে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজন ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ কৰিছে। কোনজন ঈশ্বৰ কৃষ্ণক? নমো নমো মধুৰ ৰিপুম অন্ত্ৰযুত্ৰমতি হৈ যাক স্মৰি, সমস্ত জগত ৰকজাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। ইয়াত কৃষ্ণৰ ব্যতিৰেকে বেলেগ এটা শব্দ কথা উল্লেখ কৰা নাই। কোনজন কৃষ্ণ? যিজন কৃষ্ণৰ আজ্ঞা অনুসাৰে সৃষ্টি কৰে ব্ৰহ্মা, পালনহাৰা বিষ্ণু অৰ্থাৎ হৰি, সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ, নিৰন্তৰ একেৰাহে সৃষ্টিত দায়িত্ব পালন কৰি আছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যিজন ঈশ্বৰৰো ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ। মহেশ্বৰ মানে ইয়াত আমি যে ভাওনাত ওলাই শিৱ, সেই শিৱৰ কথা কোৱা নাই। কিন্তু এই কনচেপ্ট কেইটা আমাৰ ক্লিয়াৰ হ'ব লাগিব। আমি যে শিৱ কথা কৈ থাকো, সেই শিৱ অৰ্থাৎ হৰ, সেই হৰক তিনি ভাগৱতৰ প্ৰথম কলমত মহেশ্বৰ বুলি কোৱা নাই। সেই মহেশ্বৰ নামনো শিৱই কেনেকৈ পালে, ইয়াৰো এটা বিস্তৃত কাহিনী আছে। গতিকে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি ক'লে ঈশ্বৰৰ ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ অৰ্থাৎ শিৱ। সেইজনে কৈছে অকলশৰে থাকি মই সৰু কোনো কাজ, যেন আতি নিৰঞ্জন বুলি। যাক আশ্ৰয় কৰিলে মনুষ্য তৰে, তেওঁ আশ্ৰয় আমি হ'ব লাগিব। সেইজন ঈশ্বৰৰ চৰণতহে আমাৰ শৰণ। আমি এতিয়া ঈশ্বৰ চিনিলে শৰণ ল'ব লাগিব। এই কথাখিনিও আমাৰ সময় হ'লে আমি নিশ্চয়কৈ আলোচনা কৰিম। এতিয়া সেইজন মহাহৰি, প্ৰথমতেই কৃপালু গুৰুজনে প্ৰণাম জনাইছে। সেইজন মহাহৰিক মহাভাগৱত গ্ৰন্থই আমাক প্ৰথম দৰ্শন দিছে। সেইজন মহাহৰি জানিবৰ কাৰণে, বুজিবৰ কাৰণে, সেইজন মহাহৰি লীলাচৰিত উপলব্ধি কৰি হুৱে মাই, মই কোন ক'ৰ পৰা আহিলো তাক বুজিবৰ কাৰণে, মই কোন ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি, তাক উপলব্ধি কৰিবৰ কাৰণে, মই কি কৰিলে কলৈ যাম, তাক বুজিবৰ জানিবৰ কাৰণে বৈষ্ণৱ মাৰ্গৰ যোগেদি মহাভাগৱত কল্পতৰু গ্ৰন্থ আমাক মধ্যলৈ আনি দিলে। কৈছে নগৈলে তিলেকো ভাগি ইডালে সিডালে লাগি উপমুখে আঁকি ভূমিত বজাবি দিছ। এনেকুৱা এখন শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল শ্ৰীমদ ভাগৱত। ই মাহ প্ৰসাদ খোৱা, সকাম খোৱা শাস্ত্ৰ নহয়, ই খেলনা বস্তু নহয়। আমি আৰু সুৰটো ভাল, কণ্ঠটো ভাল কাৰণে গলে শুদ্ধ সুৰ দি 4 দিন 7 দিন খুব চিঞৰি চিঞৰি মাতিম। এই 4 দিন বা 7 দিন এই ভাগৱতত ধূপ বন্তি জ্বলাই তেল খৰচ কৰি সেৱা ধৰি থাকিম, তাৰপিছত আমি পাহৰি যাম, এনেকুৱা হ'ব
নোৱাৰি। কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আৰু ভাগৱত এই ছখন শাস্ত্ৰৰ সিদ্ধান্ত ক'লে এটা। এই ছখন শাস্ত্ৰত কৃপালু গুৰু দুজনৰ হাত আছে, বেলেগৰ নাই। কৃপালু গুৰু শংকৰদেৱ, বৰাগুৰু মাধৱদেৱে দুখন গ্ৰন্থক আঁতৰ কৰি ৰাখি, যিহেতু এই দুখন বৈকুণ্ঠৰ শাস্ত্ৰ, গীতা হ'ল ভগৱন্তৰ নিজ মুখৰ বাণী, মহাভাগৱত হ'ল বৈকুণ্ঠৰ। বাকী যে 4 পুথি, 4 শাস্ত্ৰ, আমাৰ ধৰ্মৰ 4 পুথি আপোনাৰ হ'ব যে সজাইছে ইয়াত। 4 পুথি সজাইছে নে বেছি সজাইছে? 4। কিয় সজাইছে? আচলতে কি এই 4 ভাগ? গুৰুদেৱ নামভকত, শংখচক্ৰ গদা পদ্ম, কীৰ্তন দশম ঘোষা আৰু ৰত্নাৱলী, হয়নে? কোনে দিলে এইটো আৰ্হি? এই যে 4 আৰ্হিটো আমাক দিলে, কোনে দিলে? কৃপাল গুৰু শংকৰদেৱে দিয়া নাই নে বৰাগুৰু মাধৱদেৱে মণিকাঞ্চন সংযোগ কৰি? কিহৰ কাৰণে দিলে? এই আৰ্হিৰ যোগেদি সকলোৱে উৰণ বুৰণ গগন ভৱন চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যই ইয়াত কেৱল মাত্ৰ গোসাঁইসকল, মহন্তসকল, কেৱল মাত্ৰ গোস্বামীসকল, কেৱল মাত্ৰ কলিতাসকল, কেৱল মাত্ৰ চুতীয়াসকল, কেৱল মাত্ৰ আহোম সন্দিকৈ গগৈ কোঁৱৰসকল, কেৱল মাত্ৰ দাস ৰবিদাস হাজৰিকাসকল তৰিবৰ কাৰণে কিন্তু দিয়া নাই। এই যে উপাধিবোৰ আছে, উপাধিবোৰ খাটনিয়াৰ, আমালোকসকলে কৈছো, কলিতা, দত্ত, মহন্ত, গোস্বামী, এইবোৰ হ'ল মত্যৰ উপাধি। আপুনি মই যে বহি আছো, এজন এজন মই লৈ সন্দিকৈ, তেখেত ৰমেন দত্ত, তেখেত আমুক কলিতা, নহয়নে বাৰু? তেখেত আমুক মহন্ত। এই যে উপাধিবোৰ, এইবোৰ মত্যৰ উপাধি। মত্যৰ পৰা যেতিয়া আমি গুচি যাম, নশ্বৰতে ত্যাগ কৰিব, তাৰপিছত সেই উপাধি আমাৰ ওচৰত নাথাকে। আমি যলৈ যাব লাগে, য'ৰ পৰা আহিছো, মই কোন ক'ৰ পৰা আহিলো, সেই লক্ষ্যত যেতিয়া উপনীত হ'বলৈ আমি ইয়াত স্থিত হ'ম, তাৰ উপাধি কিন্তু বেলেগ হ'ব। তাৰ উপাধি কি হ'ব অলপ পিছত আমি আলোচনা কৰিম। গতিকে এই যিবোৰ আমাৰ মাজত যে আছে উচ্চ নিচ ভেদাভেদ, বিৰাট কছাৰী খাচু গাৰুমৰি জগন কংক গোৱাল, অসম মলুক ধুবা তুলুক কুবা চমলেশ চান্দাল, আনু নানা জাতি কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত্ত হৈ এই মহামন্ত্ৰ আমাক কোনে দিলে? কৃপালু শংকৰদেৱে। য'ত নাথাকিব জাত্যাভিমান, য'ত নাথাকিব উচ্চ নিচ, য'ত নাথাকিব ধনী দুখীয়াৰ প্ৰভেদ, য'ত নাথাকিব উচ্চ শিক্ষিত নিম্ন শিক্ষিতৰ প্ৰভেদ, য'ত এমফিল বহি থাকিব, এমফিল মাষ্টৰ অফ ফিলচফাৰ, য'ত বহি থাকিব অস্বাক্ষৰিত অৰ্থাৎ চহী কৰিব নোৱাৰা কৃষক বনোৱা চহা, যিখন ৰভাত একেলগে একেখন মঞ্চত একে শাৰীত সেই উচ্চ শিক্ষিত ব্যক্তিজন, এমফিলাৰজন, মাষ্টৰ ফিলচফাৰজন আৰু একেবাৰে কৃষক বনোৱাজন, সেইখন সমাজ আমাক কৃপালু গুৰুজনে দি থৈ গ'ল আজিৰ পৰা 550 বছৰ আগতে, যাক আপোনালোকে সত্ৰ নামে নামাকৰণ কৰি লৈছে, বুধবাৰী সত্ৰ। কোনোবাই এই ভাগকে পবিত্ৰ গুৰুগৃহ নামঘৰ হিচাপে লৈছে। সত্ৰ কাক কয়? ভাগৱতত প্ৰথমতে সত্ৰ উল্লেখ কৰিছে। মাধৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে দৈত্য, দ্বিতীয় বৈকুণ্ঠ তাকে বোলে সত্ৰ। য'ত কেৱল মাত্ৰ মোৰ প্ৰাণবন্ধু কৃষ্ণদেৱৰ, অন্যৰ কথা আহিব নোৱাৰিব প্ৰভুসকল, আইসকল। অন্য কথা য'ত আহিব সেইটোক মন্দিৰ বুলি কৈছে, নামঘৰ বুলি কোৱা নাই। অন্য কথা য'ত আহিব সেইটোক যজ্ঞশালা বুলি কৈছে, নামঘৰ বুলি কোৱা নাই, তাক সত্ৰ বুলি কোৱা নাই। সেইকাৰণে গুৰুজনে নামঘৰ আৰু সত্ৰৰ বৈশিষ্ট্য সুকীয়াভাৱে দিছে। আমি নামঘৰক কেতিয়াও মন্দিৰলৈ ৰূপান্তৰ কৰিব নালাগে, নামঘৰক কেতিয়াও আমি যজ্ঞশালালৈ ৰূপান্তৰ কৰিব নালাগে। গুৰুজনে অসমীয়া জাতিক দিয়া অনবদ্য অৱদানী হ'লে নামঘৰ সত্ৰ। মাধৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে দৈত্য,
দ্বিতীয় বৈকুণ্ঠ তাকে বোলে সত্ৰ। সেইকাৰণে পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা আহি আপোনালোকে এই পবিত্ৰ তীৰ্থস্থানক সত্ৰলৈ ৰূপান্তৰ কৰিলে, দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিলে। আৰু এই দ্বিতীয় বৈকুণ্ঠত যাৰাসকলে নিজক সাঁতোৰাবলৈ সক্ষম হ'ল, এতিয়াও অসংখ্য লোক আছে নাজিয়া অঞ্চলত। এই বুধবাৰী সত্ৰৰ আশে পাশে হয়তো তেওঁলোকে এই 3 দিনত এই স্থানত তেওঁলোকৰ চৰণ দিবলৈ সক্ষম নহ'বও পাৰে। যাহাৰ আছে পুণ্য অসংখ্যাত শিখে আশে পাতে কাণ কৃষ্ণৰ কথা। কোটি কোটি পুৰুষৰে যাৰ সৌভাগ্য আছে সেইজনেহে আহি এই পবিত্ৰ তীৰ্থস্থানত উপস্থিত হোৱাৰ সৌভাগ্যৱান হ'ব। এইবোৰ হ'ল ঈশ্বৰৰ ইচ্ছা। গতিকে এই কিছুমান সূক্ষ্মাতি সূক্ষ্ম কথা আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম, অনুভৱ কৰিব নোৱাৰিম, বুজিবলৈ যত্ন কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সমাজৰ পৰা এই কিছুমান কথা উচ্চ নিচ যিটো ভেদাভেদ, এইটো আমাৰ মাজৰ পৰা কোনোদিন আঁতৰি নাযাব। এই উচ্চ নিচ ভেদাভেদটো আমাৰ মাজৰ পৰা কোনোদিন আঁতৰি নাযাব। আমাৰ মাজৰ পৰা শ্ৰেণী বৈষম্য কোনোদিন আঁতৰি নাযাব। আমাৰ মাজৰ পৰা অহংকাৰ কোনোদিন শেষ হৈ নাযাব। আটাইতকৈ ডাঙৰ কথা, যেতিয়ালৈকে জীৱৰ দেশৰ পৰা অহংকাৰ নাতৰিব, তেতিয়ালৈকে আমাৰ সমাজ কেতিয়াও আমি শৃংখলিত ৰূপত আগবঢ়াই নিব নোৱাৰিম। আটাইতকৈ ডাঙৰ কথা, আমাক বহু সময়ত আমনি কৰা বস্তুটো হ'ল ভগৱন্তৰ দ্বিতীয় ভাগ বস্তু মায়া। প্ৰথম ভাগ বস্তু ভক্তি, দ্বিতীয় বস্তু ভাগ হ'ল মায়া। এই মায়াই আমাক অহংকাৰী কৰি তোলে। এই অঞ্চলত হয়তো চাগে বহু উচ্চ শিক্ষিত লোক আছে। আমি যেনেকৈ ক'লো ইয়াত হয়তো ফিলচফাৰ আছে, দাৰ্শনিক আছে, নহয়নে বাৰু? ইয়াত ফাৰ্ষ্ট ক্লাছ MSc আছে, M.Com আছে, উচ্চ শিক্ষিত লোক আছে। কিন্তু এই উচ্চ শিক্ষাৰ চাৰ্টিফিকেটখন তেওঁ মাত্ৰ 60 বছৰলৈকে কামত দিব। 60 বছৰৰ পাছত সেই যে কেঁকুৰা নাঙলটো লৈ কাষে পাতে থকা খেতি কৰা স্বভাৱ কৃষকজনৰ লগত একে শাৰীতে ৰাখি দিব 60 বছৰৰ পাছত। 60 বছৰৰ পাছত যি সৌন্দৰ্যৰ অহংকাৰত অহংকাৰী হ'ল, উচ্চ শিক্ষাই অহংকাৰী জন্য কথাটো বেলেগেই। সৌন্দৰ্যৰ অহংকাৰ যাৰ যাৰ আছে, দেখিবলৈ ধুনীয়া, 60 বছৰৰ পিছত সেই সৌন্দৰ্যই তেওঁক লগ এৰা দিব। সেই ছাল সুতুৰা সুতুৰ কৰিব। যিসকল আপচু বুলি ভাবিছিলে সেইসকলৰ শাৰীতে বহি পৰৱৰ্তী জীৱনটো তেওঁ খেলা হেঁচাকে পাৰ কৰিব লাগে। 60 বছৰৰ পিছত যাসকলৰ কোটি টকা বেলেঞ্চ আছিলে, আটাইতকৈ ধনী মানুহ, সেই ধন তেওঁ খাওঁ বুলিলে খাব নোৱাৰিব। নিজৰে উপাৰ্জিত ধন লওঁ বুলিলে কিবা এটা ল'ব নোৱাৰিব। 60 বছৰৰ পিছত সেই ধনেও তেওঁ কামত নিদিব। গোটেই ধনখিনি তেওঁ দেশত সোমোৱাই দিলেও তেওঁ যিটো ব্যাধি লগ ল'ব, সেই ব্যাধিটো হয়তো তেওঁ পৰিত্ৰাণ নাপাব। ব্যাধিৰ মহৌষধ হ'ল এই মহাভাগৱত গ্ৰন্থ। গতিকে 60 বছৰলৈকে আমাক অহংকাৰে কেতিয়াও লগ নেৰে। প্ৰভু সমস্ত এই যি অহংকাৰৰ কথা ক'লো, সৌন্দৰ্যৰ অহংকাৰ, ঐশ্বৰ্য বিভূতিৰ অহংকাৰ, শিক্ষাৰ যিটো অহংকাৰ, এই মুখ্য অহংকাৰবোৰৰ পৰা আমি কুমাৰৰ কালৰ পৰা যাতে পৰিত্ৰাণ লৈ থাকিব পাৰোঁ, তাৰ উপায় আমাক ভাগৱতে দিছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। আমি যে কৈছো ভাগৱতৰ ওচৰলৈ কিয় আহিব লাগে, যুৱ বন্ধুসকল, আমাক যাতে এই মুখ্য অহংকাৰবোৰে বান্ধি প্ৰকৃত মানুহ হোৱাৰ পৰা আমাক বিচলিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। তাৰ কাৰণে আমি কৃষ্ণৰ কাষলৈ আহিব লাগে। কৃষ্ণ সকলোৰে আকৰ্ষক, কৃষ্ণই সকলোকে কৃপা কৰিব, আৰু ভগৱন্তৰ কৃপাৰ কাৰণে আমি অহোৰাত্ৰ যত্ন কৰিব লাগে, অহোপুৰুষাৰ্থ কৰিব লাগে।
ভগৱন্ত কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ, যাৰ কৃপাৰ কাৰণে সৃষ্টিকৰ ব্ৰহ্মাই অহৰ্নিশে প্ৰাৰ্থনা কৰি আছে, যাৰ কৃপাৰ কাৰণে সংহাৰকাৰী ৰুদ্ৰই অহৰ্নিশে কৃপা প্ৰাৰ্থনা কৰি আছে। আৰু আপুনি মই সাধাৰণ মনুষ্যই অকণমান শিক্ষা আছে কাৰণেই শিক্ষা নথকাসকলক মানুহ হেন জ্ঞান কৰিবলৈ টান পাওঁ। অকণমান ধন টকা পইচা কেইটামান আছে কাৰণেই নিধনীসকলক ধন টকা পইচা নথকা সহায় শিক্ষকসকলক মানুহ বুলি জ্ঞান কৰিবলৈ টান পাওঁ। ইয়াতকৈ আমাৰ কাৰণে দুখৰ আৰু তাপৰ কথা একো ক'ব নোৱাৰে। আপোনালোকৰ ইয়াত হৈছে বুলি মই কোৱা নাই, সেইটো আপোনালোকে ভাবি নল'ব। আমাৰ গোটেই সমাজ ব্যৱস্থাটো তেনেকুৱা কলুষিত হৈছে। আপোনালোকে মই যিখন সমাজৰ কথা নাচাওঁ, অসমতো এতিয়া সমাজ বুলি ক'বলৈ আপোনাৰ মোৰ আঙুলিয়ে হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ, পাৰিম জানো? নিতৌ নিতৌ সমাজ সৃষ্টি হৈছে। আগতে এখন গাঁৱত এটি নামঘৰ, এতিয়া গাঁওখনত 4টি নামঘৰ। এই 4টি নামঘৰত কেইটি খেল? 8টা খেল। কি 8খেলীয়া নামঘৰ আছে? তাৰমানে খেল 8টা, সেইকাৰণে 8খেলীয়া নামঘৰ। আগতে এখন গাঁৱত মাত্ৰ এটি নামঘৰ, এতিয়া কেইটি নামঘৰ? 4টি, তাতে 8টি খেল। আগৰ দেউতাসকল ককাসকল ইমান উচ্চ শিক্ষাৰে শিক্ষিত নাছিল, আছিল জানো? তথাপি মাৰ বান্ধি থিয় হ'ব জানিছিল। গাঁওখনৰ ঐক্য, একতা, প্ৰজন্মক দি থৈ যাব লগা যিটো ধাৰা, তাৰ যাতে বিনষ্ট হ'ব নোৱাৰে কোনোফালে। আপুনি মই ক'ৰ পৰা আহি ইয়াত বসবাস কৰিছোঁ নহয়, আমি একেখন নাৱেৰে যাত্ৰী, আমি একেলগে যাম, একেলগে কাম কৰিম, আমাৰ চিন্তা এক হৈ যাব। আমি এটা চিন্তাৰে গতি কৰি গাঁওখনৰ একতা আমি বিনষ্ট হ'বলৈ নিদিওঁ। কিন্তু আজিকালি হ'ব জানো এইটো কথা? নহয়। এতিয়া যিমানেই উচ্চ শিক্ষিত হৈছে সিমানেই সমাজৰ যিটো একতা সেইটো ভাগি থান থান বানবান হৈছে। পিছে আজি 550 বছৰৰ পৰা আমি ভাগৱত পঢ়িয়ে আছো, একেখনেই ভাগৱত, কথা একেখিনি। বুজাত কেনেকে বুজিছো ডাঙৰ কথাটো হৈছে ইয়াতে ব্যাখ্যাকাৰকো ধেৰ গ'ল। ভাগৱত ব্যাখ্যাকাৰক, গীতাৰ ব্যাখ্যাকাৰক, নামঘোষাৰ ব্যাখ্যাকাৰকো ধেৰ গ'ল, কিন্তু কথাখিনি একেখিনি আছে, ইয়াত খেলি মেলি কোৱা নাই। প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে একেখিনি কথাই কৃপালু গুৰুসকলে ইয়াত দি ৰাখিছে। কিন্তু আমাৰ বুজাৰ জনাৰ হয়তো কৰবাত খেলি মেলি গৈছে, যাৰ কাৰণে আমাৰ মাজত থাকিব লগা ভাতৃত্ববোধ, আমাৰ মাজত থাকিব লগা শান্তি সম্প্ৰীতি, আমাৰ মাজত থাকিব লগা মানৱতাবোধ, এইবিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাক সেইকেইটা বস্তুৱে গ্ৰাস কৰি দিলে যিকেইটা বস্তুৰ পৰা সৰ্বক্ষণে আমাক আঁতৰি থাকিবলৈ কৈছিলে। কোনকেইটা? কামক্ৰোধ লোভ মোহ, মদ মাচুৰ্য ঈৰ্ষা অসূয়া, তিৰস্কাৰ অহংকাৰ পৰচৰ্চা পৰনিন্দা পৰপীড়ন, শোষণ নিষ্পেষণ ইত্যাদি। এইকেইটা হ'ল মায়াৰ পুত্ৰ কলিৰ লগত ই সংগম হৈ সৃষ্টি হোৱা ঘোৰ কলিযুগ। ঘোৰ কলিযুগ মায়াৰ লগত সংগম হৈ সৃষ্টি হোৱা এইকেইটাৰ পৰা আমাক আঁতৰত থাকিবলৈ কৈছিল। তাৰ বিপৰীতে ভক্তিৰ লগত সংযোগ হোৱা পুত্ৰকেইটাৰ লগত আমাক থাকিবলৈ কৈছিল। আমাক মানে জীৱাত্মাক। ভক্তিৰ লগত কাৰ সংযোগ হৈছিল? যিজন কৃষ্ণৰ কথা আমি এতিয়া আলোচনা কৰি আছো, সেইজন কৃষ্ণ আৰু কেইদিনমানৰ পিছত কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ আহ্বানত ধৰাধামলৈ অৱতৰণ কৰিব। সেইজন কৃষ্ণ আমাৰ প্ৰত্যেকৰে ঘটে ঘটে আছে। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পাই নপাই জানে তাংক অবিদ্যা। অবিদ্যা কোনখিনি?
কাম কৰি লোভ মোহ মদ মাছুৰ্য ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ পৰচৰ্চা পৰনিন্দা পৰপ্ৰিয় এই অবিদ্যাখিনি থকাৰ কাৰণে এই কৃষ্ণক আমি সততে দৰ্শন নাপাওঁ। আজিৰ পৰা ৫৫০ বছৰলৈ আগৰ পৰা এই একেখন ভাগৱত আমি পঢ়ি আছো। অসমৰ এনেকুৱা এটা নামঘৰ নাই, এনেকুৱা এখন সত্ৰ নাই য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন পোৱা নাই, য'ত পাঠ আৰু পৰ্যালোচনা নোহোৱাকৈ থকা নাই। কিন্তু আমাৰ মন মগজুৰ কিন্তু অলপ পৰিৱৰ্তন ঘটা নাই। ক্ৰমান্বয়ে ভগৱান আৰু বস্তুবাদৰ পাছে পাছে আমি আসক্ত হৈ গৈ আছো, সোমাই গৈ আছো। কেৱল লাগে 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 লাগে, নেলাগে পাছত আমি যাব পৰা হোৱা নাই। যিখিনি আমাক ক্ৰমান্বয়ে বেয়াৰ ফাললৈ কলিৰ গাহে আমাক ক্ৰমান্বয়ে বেয়াৰ ফাললৈ নি আছে। আমি পঢ়িব লাগে কাৰণে ভাগৱত পঢ়ি আছো, অনুষ্ঠান কৰিব লাগে কাৰণে লাখ লাখ টকা খৰচ কৰি প্ৰতি বছৰে ইটোৰ পিছত ইটো অনুষ্ঠান কৰি আছো। বেছি দূৰলৈ চাব নালাগে, উদাহৰণ চাওঁ বোলে প্ৰত্যেকে অকণ অকণ নিজে চাই দিলে হ'ল। কালিৰ পৰা আজিলৈকে আপোনালোকে চাওক আমি কেনেকে কৰিব লাগিছিলে কৰ্মবোৰ কৰিছো কেনেকে। এই যে আমি তেল বন্তি জ্বলাই আছো, ভগৱন্ত তেল বন্তি সি বটল ভৰত যে দিছো, আমি বটলৰ তেলটো খাওঁনে কোনোবা দিন? এই টিঙৰ তেলটো আমি আনি খাওঁনে কোনোবা দিন? নিশ্চয় খোৱাৰ বেলিকা আমি নাখাওঁ। খাওঁ জানো? আমি ময়ূৰ ধাৰা ইঞ্জিন ভগৱন্তক কি দিওঁ? তেল নামবোৰ আপুনি চাগে মই নাজানো। এই বটলৰ সৰু তেলটো দে বুলিহে মই জানো। কাক দিছো? যিজনে আমাক সৰ্বক্ষণে নিয়ন্ত্ৰণ কৰি আছে, যিজনে আমাক কুবুদ্ধি কুচিন্তা কুচেতনা জীৱনৰ অমৃত দায়িনী মহামন্ত্ৰ দি আমাক জীপাল কৰি ৰাখিছে। তেওঁক পূজা অৰ্চনা কৰোঁতে আমি কি তেলকণ দিছো, আৰু নিজে খাবৰ বেলিকা কি তেলকণ খাইছো? হয়নে? ঈশ্বৰে ল'বনে বাৰু? এবাৰ ভাবকচোন, ইমান কৃপণালী ঈশ্বৰে সহ্য কৰিবনে বাৰু? ৰাতি দিন কৰি ঈশ্বৰক ভজিছো ন, গাইছো নাম, তেল দিয়াই বন্তিৰ তেল দিয়ে আছো। ইমান কৃপণালী ঈশ্বৰে সহ্য কৰিবনে বাৰু? আমি এই কথাবোৰ উপলব্ধি কৰোঁনে কেতিয়াবা? মানে দেখাক দেখি কৰি আছো আৰু বছৰ বছৰ কৰিব লাগে। কিবা কথা এটা আপোনালোকক মাত্ৰ মনত পেলাই দিছে, আপোনালোকৰ বৰ জোৰকে ধৰি নল'ব কথা। ভাবিবৰ কাৰণেহে মই আচলতে এনে মনত পেলাই দিলো। আমি কিবা এটা অনুষ্ঠান কৰিবলৈ যাওঁতে কেতিয়াবা কাৰোবাক কৈ পাওঁ, এইটো এনেকে নকৰে নহয়, এইটো এনেকুৱা কৰিব নালাগিছিল। আচলতে কি কৰিব লাগিছিল? এইটো এনেকে কৰিব নালাগিছিল, ঠিকেই আছে, আমি এইবোৰ আগত কৰা দেখা নাই, এইটো কৰিব আচলতে লাগিছিল কি? সেইটো যদি তেওঁক সোধা যায় সেইটো তেওঁ ক'ব নোৱাৰে। কোনোবাই কিবা এটা কৰিবলৈ যাওঁতে বাধা দিয়াত খালি আমি উস্তাদ বৰ, তাতকৈ আৰু উস্তাদ নাই আমাক। আমি বাধা দিয়াত প্ৰতি মুহূৰ্ততে উস্তাদ। তাৰমানে মই যে প্ৰাৰম্ভণিতে ক'লো, আপুনি আচৰিত ধৰ্ম আনকো শিকাৱে এইটো নহয়, আমি আচৰণ জীৱনত কৰিয়ে পোৱা নাই, কিন্তু শিকাবলৈ যাওঁ। শিক্ষকৰ অভাৱ নাইকিয়া কৰোঁ, যাৰ কাৰণে এই নমনা হাঁহৰ ধমনা কণী বুলি আগত কথা এটা আছিলে। আমাৰ এতিয়া সেই ব্যৱস্থাটো হৈছে প্ৰত্যেকখন সমাজত, যিখনৰ কথাই আপুনি নকওঁ, মইতো ক'লোৱে আঙুলি মত গণিব নোৱাৰা সমাজ আছে। একৰণীয়া সমাজ, মহাপুৰুষীয়া সমাজ, ভাগৱতীয়া সমাজ, বৈদিক সমাজ, নহয় জানো, সত্ৰ সমাজ, শংক সংঘৰ বুলি আছে সমাজ। মানে সমাজৰ হিচাপ আপুনি মই 10 আঙুলিত হিচাপ কৰি দিব নোৱাৰো, ইমান সমাজ। কিন্তু ঈশ্বৰ একেজনকে বুজিছো সকলোৱে, বৈকুণ্ঠপতি ভগৱন্ত কৃষ্ণকে আমি সকলোৱে বুজিছো, কিন্তু ইমানখন সমাজ হৈ বুজিব লগা হৈছে। কৃপালু গুৰুজনে সেইখন সমাজ সভাত উল্লেখ কৰিছে নেকি? কৃপালু গুৰুজনে কৈছেহে, যিমান জাতি আছে উপজাতি আছে, আনো নানা জাতি উপজাতি,
মুখ্য জাতিখিনিতো আছেই আৰু নানা জাতি উপজাতি এক কৰি একেখন মঞ্চতে একেটা নামঘৰতে একেখন সত্ৰতে একতা দোলেৰে বান্ধি যাতে ইজনে সিজনে হাতত হাত ধৰি আমি আগবাঢ়ি যাব পাৰোঁ। আমাৰ মাজত ভাগ ভাগ হোৱাৰ ব্যৱস্থাটো নাই, কিন্তু আমি কৰিছোঁ কি? প্ৰথম উদাহৰণ যেনেকৈ তেলৰ কথাটো ক'লোঁ, দ্বিতীয় উদাহৰণ আমি সেইটো ল'ব পাৰোঁ। আমাৰ মাজত সেইটো কৈছে জানো? নাই হোৱা। আমি একৰণীয়াসকলে ভাগৱতীয়াসকলক ভাল নাপাওঁ, ভাগৱতীয়াসকলে সত্ৰীয়াসকলক ভাল নাপাওঁ, সত্ৰীয়াসকলে সংঘৰীয়াসকলক ভাল নাপাওঁ, সংঘৰীয়াসকলে মহাপুৰুষীয়া সত্ৰীয়াসকলক ভাল নাপাওঁ। নিজজনে নিজজনকহে কৃষ্ণ কওঁ, ইজনক দেখিলে আমি সেই কৃষ্ণক আঁতৰত ৰাখোঁ, হয়নে? হয় নহয়? একো নহয় চাগে আপোনাৰ মই এনেই কৈ থকা লিখা নেকি? শাস্ত্ৰই কৈ আছে এটা, আমি কৰি আছো এটা, হয়নে? আৰু আমি নিজকে নিজে কৈছো যে আমি ঈশ্বৰ কৃষ্ণৰ একান্ত সেৱক। আমাৰ উঠি অহা প্ৰজন্মক আমি এটা সুন্দৰ আদৰ্শ দিছো বুলি ভাবিছো। আমাৰ মাজলৈ যুৱ বন্ধুসকল আগবাঢ়ি নাহে, কিয় আহিব আমি কোনোদিন এবাৰ নুসুধো। আমাৰ মাজলৈ যুৱ বন্ধুসকল কিয় আহিব আমি কোনোদিন নুসুধো, কিন্তু নাহে। এই কথাটো কিন্তু কওঁ, এই ল'ৰাই আজিকালি কথা নুশুনে, এইটো আমি ইজনে সিজনে পাতো, কিয় শুনিব এইটো কিন্তু কোনোদিন আমি পৰ্যালোচনা নকৰোঁ। সিহঁতি আমাৰ কথাবোৰ কিয় শুনিব লাগে এই কথাটো আমি কোনোদিন আমাৰ মাজত আলোচনা নকৰোঁ, কিন্তু নুশুনে, বুজিছানে? গুৰু গোসাঁই নেমানে, বুজিছানে? আমি কিমান গুৰু গোসাঁই মানো, আমি কিমান গুৰু গোসাঁই মানো, ঈশ্বৰৰ এটা বাক্যও আমি নামানো। এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতত যিমানবিলাকে কাহিনী উপকাহিনী লিখি বুজাই গুৰুসকলে দুটা বস্তুক পৰিচয় কৰাই দিছে, এক হ'ল বিষয় কৃষ্ণ। এই যে ছখন গ্ৰন্থ সমস্ত বেদান্তৰ সাৰমথি দুটা বস্তু বুজাইছে, বিষয় হ'ল কৃষ্ণ। কৃষ্ণক বুজা, কৃষ্ণক ভাবা, কৃষ্ণক ধৰা, কৃষ্ণৰ ব্যতিৰেকে, ৰামৰ ব্যতিৰেকে প্ৰাণৰ বান্ধৱ তোমাৰ মোৰ আৰু কোনো নাই। ৰামে জীৱন, ৰামে প্ৰাণ, ৰাম বিনা নাহি বান্ধৱ আন, ৰামে রামে প্রাণ, রাম বিনা নাহি বান্ধৱ আন। অলপ লিখিলে নে কীৰ্তনত কি পালো গুৰুজনে? সেই নাম আমাৰ প্ৰত্যেকৰে ঘটে ঘটে আছে, আত্মাৰাম। ইয়াত দশৰথৰ পুতেক শ্ৰী ৰামচন্দ্ৰৰ কথা কোৱা নাই, সেইজন নামৰ কথা কৈছে, যিজন আত্মাৰাম। মুখে বোলা ৰাম ভাই, হৃদয় ধৰা ৰূপ এতে মুকুতি পাইবা কহিল চৰণ। সেইজন ৰামক চিনাৰ কথা আমাক ভাগৱতে কৈছে। সেইজন ৰামক যেতিয়া আমি চিনিম, কোন কোলা কোন বগা,
কোন শকত, কোন ক্ষীণ, কোন ওখ, কোন চাপ, কোন ধনী, কোন দুখীয়া, এইবোৰৰ মাজত কোনো ভিন্নতা নাথাকিব। সেইজন ৰামক চিনাৰ পিছত, সেইজন ৰামৰ চৰণত যেতিয়া আমি নিজে বিক্ৰী হৈ যাম, সেৱক বুলিয়া পালিউৰা চৰণে শৰণ ললো, তোমাৰ ভকতি নকৰি কৃপা জনম বিফল কৰিলো। সেৱক বুলিয়া পালিউৰা চৰণে শৰণ ললো, তোমাৰ ভকতি নকৰি কৃপাল জনম বিফল কৰিলো। এই অনুভৱবোৰ উপলব্ধিবোৰ তেতিয়া আমাৰ হ'ব যেতিয়া ভগৱন্তৰ ৰাতুল চৰণ আমি সেইজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণ যেতিয়া আমি লাভ কৰিম, যেতিয়া আমি দৰ্শন কৰিম, সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ ক'ত পাম? আপোনাৰ সাধু সন্ত মহন্তৰ মাজত আছে। ভগৱতে কৈছে উদ্ধৱক, অলপ পিছতে একাদশ স্কন্ধ আপোনালোকে সন্ধিয়া সময়ত পাঠ হ'ব। একাদশ স্কন্ধ আমাৰ কাকতি প্ৰভুজনা, আমাৰ পৰম শ্ৰদ্ধাৰ সুশীল চন্দ্ৰ ছাৰে পাঠকসকলে সুন্দৰভাৱে পাঠ কৰিব। শুনিবচোন, তাত কিমান আচৰিত আচৰিত শব্দ প্ৰয়োগ কৰিছে, কিমান সুন্দৰ সুন্দৰ অমৃতময় বাণী তাত সংযোগ। উদ্ধৱ কৃষ্ণ সংবাদ, যারা সকলে কায় বাক্য মন তাত দি সেই অধ্যায়টো শ্ৰৱণ কীৰ্তন কৰিব। নিশ্চিত এই বুধবাৰী সত্ৰৰ এই অনুষ্ঠানটিত যিমান কীট পতংগলৈকে থাকিব সকলোৱে প্ৰবৃত্ত হ'ব। আপুনি মই প্ৰবৃত্ত হোৱাটো হোৱাই, কীট পতংগ পৰ্যন্ত প্ৰবৃত্ত হ'ব। সেইসকলৰ জীৱন ভগৱন্ত ধন্য কৰিব। ইমান মধুৰ তাত কথাখিনি আছে। ভাগৱতৰ পৰম অমৃত প্ৰথম স্কন্ধৰ পৰা চেপি 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 নি একাদশ স্কন্ধত ৰাখি থৈছে। ভাগৱত একাদশ স্কন্ধ কি? দুজন মানুহৰ কথা নেকি? নহয়, জীৱাত্মা আৰু পৰমাত্মাৰ কথা। আপোনাৰ মোৰ লগত যে আছে পৰমাত্মাৰ অংশ ঈশ্বৰ কৃষ্ণ আৰু জীৱাত্মা, এই দুই কথোপকথন, এই দুই হৃদয়ৰ মিলনৰ কথা, এই দুই সংযোগৰ কথা। সেই দুটা কাম আমি আমাৰ দেশত 100 বছৰীয়া জীৱনটোত কৰিব লাগিব। সেইকাৰণে আপোনাৰ মোক জীৱশ্ৰেষ্ঠ তনু হিচাপে সোনকালে পঠালে।
আপোনাৰ মোৰ বয়স 100 বছৰ। মনুষ্যৰ আয়ুষ বৰিষ শত বৰিষ বিংশতি। মানুহৰ আয়ুস 100 বছৰ। মানুহৰ আয়ুষ 100 বৰিষ বিংশতি, 100 বছৰ বয়স। হয়নে? কিমান ক'লে? 100 বছৰ। মনুষ্যৰ আয়ুষ 100 বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। 100 বছৰ বয়সৰ আধাটো কেনেকৈ যায় বুলি কৈছে? শুই থাকোঁতে। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। হয় নহয়? আমি 100 বছৰীয়া জীৱনত 50 বছৰ হওঁনে? গধূলি 8টাৰ পৰা এদিনাখন ৰাতিপুৱা 8টালৈকে শুই দিওঁ। যদি কেনেবাকৈ যদি মোবাইল চাই দিলোঁ, মই বন্ধুসকলৰ কথাটো কৈছোঁ, 1-2লৈকে যদি মোবাইল চাই দিলোঁ, আমি দুদিনো শুব পাৰোঁ। শুৱাত কলিযুগৰ মানুহ খুব ভাল। গতিকে অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, এইটো বাস্তৱ কথা। আৰু কি যায় বুলি কৈছে? নেয়দশ বৰিষ, 10 বছৰ যায়। নেয়দশ বৰিষ ধন উপাৰ্জনতে। ধন উপাৰ্জন কৰোঁতে 10 বছৰ যায়। 100 বছৰ 50 বছৰ হৈ থাকোঁতে গ'ল, থাকিলে 50 বছৰ। ধন উপাৰ্জন কৰোঁতে 10 বছৰ গ'ল, থাকিলে 40 বছৰ। হয়নে? 20 বছৰ গ'ল খেলা ধূলা বিষয় ভোগ কৰোঁতে। 30 বছৰ গ'লগৈ 50ৰ পৰা, থাকিলে 20 বছৰ। 20 বছৰ বৃদ্ধকাল পালেহি, 80 বছৰ হ'ল। 5-3-8, 100 বছৰ গণনাটো চব। 80 বছৰ হ'ল, মই হিচাপ কৰি দিছিলোঁ 60 বছৰ। আৰু ঠেলা হেঁচাকৈ যেনিবা 20 বছৰ আমি পালোঁ। সেই 20 বছৰত কি নাইকিয়া হ'ল? চুলি পকিলে, দাঁত সৰিলে। হয়নে? স্মৃতি শক্তি নাইকিয়া হ'ল, কিবা শক্তি নাইকিয়া হ'ল গাৰ পৰা। কিবা কাৰ্য আমি সাধন কৰিব পাৰিম জানো? শেষৰ 20 বছৰটো বৃদ্ধকালে যাই শেষ বৰিষ সংখ্যাত একো কাৰ্য কৰিবাৰ নাহিকে প্ৰখ্যাত। সংখ্যাত প্ৰখ্যাত নাই, শক্তি নাই আমাৰ। আমি পৰমুখাপেক্ষী হ'ব লাগে, লাখতি লৈ লৈ ওলোৱা সোমোৱা। আগডোখৰত মোৰহে মই, মইহে মই। মোতকৈ শিক্ষিত নাই আৰু ইয়াত, মোতকৈ ধনৱন্ত নাই। আছে জানো? এইবোৰ কেৱল মাত্ৰ 60 বছৰলৈকে কাম কৰিব পাৰিব। 60 বছৰৰ পিছত মই মোৰ নাইকিয়া হ'ব, অৰ্থাৎ অহংকাৰ শেষ। আপুনি সেই জীৱিত কালত যিসকলৰ শক্তি থাকোঁতে সংগ লৈছিলে, বৃদ্ধকালত সেইসকলে আপোনাক সংগ নিদিয়ে, কিন্তু মনত ৰাখে। চাৰ্টিফিকেটখিনি চাই আপুনি শেষ জীৱনটো পাৰ কৰিব নোৱাৰে। এইখিনি আনি উপায়টো জ্বলাই দিবি বুলি ক'ব লাগিব। হয়নে? গতিকে এই যি মহৎ অহংকাৰ, এই অহংকাৰখিনিৰ পৰা যাতে আমি এই জীয়াই থাকোঁতে, তেজবল শক্তি থাকোঁতে, সকলোৰে লগত সকলোৱে মিলা প্ৰীতিৰ মাজত হাতে হাত ধৰি আমাৰ সমাজখন, আহিব লগা প্ৰজন্মটোক, তাৰ পাছৰ প্ৰজন্মটোক আমি যাতে শুদ্ধ চিন্তা চেতনাৰে আগবঢ়াই দিব পাৰোঁ। তাৰ কাৰণে আপোনাৰ যি শিক্ষা, আপোনাৰ যি জ্ঞান, আপোনাৰ যি অৰ্থ উপাৰ্জিত, ন্যায় উপাৰ্জিত ধন, তাক আপুনি খৰচ কৰক। সেই ধনচৰ্য, বিভূতি, শক্তি, তাৰ কাৰণে আপুনি ব্যৱহৃত কৰক। তাকেই কৈছে জীৱন। সেইটো কৰি জীৱন। সেইটো জীৱন যেতিয়া আপুনি মৰিবলৈ ওলাব, আপোনাক গাঁৱৰ ৰাইজে মৰিবলৈ নিদিয়ে। আপোনালোকৰ দৰে সুখী বন্ধুসকলে যেনেকৈ আমাক যাবলৈ নিদিয়ে, তেনে ধৰি ৰাখিছে আপোনালোকৰ প্ৰেম, স্নেহ, মমতাৰে সৈতে। সেইদৰে ইজনে সিজনক আমি ধৰি ৰাখিবলৈ সক্ষম হওঁ।
আমি ঈশ্বৰৰ লগত যুদ্ধখন আৰম্ভ কৰি দিব পাৰিম। ঈশ্বৰে কৈছে মই যে দিলোঁ 24 নম্বৰ যিটো তত্ত্ব, আমাক 24টা তত্ত্ব দি ভগৱন্তে পঠাইছে। আপোনালোকে জানে, ইয়াত যথেষ্ট শিক্ষাগুৰু আছে, সেইসকলে জানিব। পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, পঞ্চ মহাভূত, 4, 5, 20, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 24টা তত্ত্বৰে মানৱ দেহটো গঠন হৈছে। বিজ্ঞানে আমাক 24 তত্ত্বীয় দেহ বুলি কৈছে। এই দেহটোক স্থূল দেহ বুলি কৈছে। ইয়াৰ ভিতৰত বিজ্ঞান আৰু এটা দেহৰ কথা কৈছে, সেইটো লিংগ দেহ, কাৰণ দেহ। বিজ্ঞানে আৰু এটা এই দেহটোৰ ভিতৰত এটা দেহ আছে বুলি কৈছে মানৱ শৰীৰৰ, সেইটো 17 তত্ত্বীয় লিংগ দেহ, সেইটো লিংগ দেহ বুলি কৈছে। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ গুণ, পঞ্চ কৰ্মেন্দ্ৰিয় গুণ, পঞ্চ প্ৰাণৰ যি গুণ, তাৰ লগত মন আৰু বুদ্ধি, 3, 5, 15, 2, 17, এইটো কাৰণ দেহ, লিংগ শৰীৰ। লিংগ দেহ জীৰ্ণ ভৈলে জীৱৰ মুকুতি হয়। এই যে আমি জয় জয় কৃষ্ণ কৃপা মহেশ্বৰ বুলি আৰম্ভ কৰিছিলো, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰৰ কথা কৈছিলো, যাৰ আজ্ঞা পাবৰ কাৰণে, যাৰ কৃপাৰ পাবৰ কাৰণে সৃষ্টি কৰে ব্ৰহ্মা, সংহাৰকাৰী ৰুদ্ৰ, পালনহাৰ হৰি অৰ্থাৎ বিষ্ণু ৰৈ থাকে। সেইটোক দেহ, সেইটো দেহৰ কৃপা, সেইটো এই দেহটোৰ ভিতৰত সোমাই আছে। আৰু আমাৰ কামবোৰ চলাই থাকে সেই দেহটোৱে, বাহিৰত দেখা দেহটোৱে নচলায়, ভিতৰত থকা দেহটোৱে আমাৰ কামবোৰ চলাই আছে। আপুনি যে ঘৰৰ পৰা আহিলে, মই যে নিতাই পুখুৰীৰ পৰা আহিলো, মই কালি ৰাতিৰ পৰা ভাবি আছো কালিলৈ মই ইমান সময়ত তাৰ পামগে। ভকতসকল এনেকে বহিব, নামঘৰ ভাগি এনেকে থাকিব, আসনটি ভাগি এনেকে সজাব, প্ৰভুক এনেকে আবাহন কৰিব। এই যিটো পৰিকল্পনা, এইটো মই তাৰ পৰা দেখি আছো। ভকতক গৈ মই প্ৰথমে এনেকে নমস্কাৰ কৰিম, ভকতক মই ঈশ্বৰ মূৰ্তিটো এনেকে দেখি মহাপ্ৰভু গোবিন্দৰ চৰণলৈ মোৰ মন প্ৰাণ সঁপি দিম, ভকতৰ পদৰে মই এনেকে ল'ম। এই যে তাৰ পৰা মই দেখি আছো যিটো দৃশ্য, এইটো কোনে দেখি আছে? এই 17 তত্ত্বীয় লিংগ দেহটো, যিটো আমি এই চৰ্মচক্ষুৱে দেখাটো কথা কোৱা নাই। শিৱৰ 3য় চক্ষু হয় নহয়, দেখিছে নাই শিৱৰ 3য় চকুটো? সেই 3য় নয়ন, যিটোক আধ্যাত্মিক জ্ঞান চক্ষু বুলি কৈছে। গোটেই কামবোৰ কৰিব লাগিব আমি সেই 3য় নয়নৰ যোগেদি, অৰ্থাৎ সেই নয়নটো তাৰ লগত সংযুক্ত হৈ আছে, সেইটো অনুভৱ শক্তিৰ লগত আছে। মানৱৰ অনুভৱ শক্তি, যিটো বিবেকৰ লগত সৰ্বক্ষণে সংযোগ হৈ থাকে, বিবেকৰ লগত যিটো সংযোগ হৈ থাকে অনুভৱ শক্তি, সেইটোৱে গোটেই কামবোৰ, জীৱনৰ কামবোৰ আমি কৰিব লাগিব। সেইদৰে যদি আমি প্ৰতিটো কাম কৰিব পাৰোঁ, প্ৰতিটো চিন্তা কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সমাজ, আমাৰ ঘৰখন, আমাৰ পৰিয়ালটো, আমাৰ দেশখন সুন্দৰ পৰা সুন্দৰ ফালে যাব। সেইকাৰণে 100 বছৰীয়া জীৱনটো আমাক দিছিলে। প্ৰহ্লাদ আৰু ধ্ৰুৱই ভাগৱতৰ মাজতে আমাক উপদেশ দিছে, হেৰাহি হব আনো যত কৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। শিশুক অন্য সমস্ত ত্যাগ কৰি দিয়া, কুমাৰ কালতেই ভাগৱত ধৰ্ম ধৰা। ভাগৱত ধৰ্ম ধৰিলে কি হব? জীৱ সংস্কাৰ হব। শিক্ষকসকলে, গুৰুসকলে আমাক শিক্ষা দিব পাৰিব। আমি পুথিগত শিক্ষা, আধ্যাত্মিক শিক্ষা, ভিন্ন শিক্ষা আমি ল'ব পাৰিম। এই শিক্ষাবোৰ দিয়াৰ ক্ষেত্ৰখন হ'ল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়। তাত মহামহিষীসকলে, শিক্ষাগুৰুসকলে সেই শিক্ষা দি আমাক শিক্ষিত কৰি তুলিব পাৰিব। কিন্তু সেই শিক্ষাৰ লগত আমাৰ জীৱন যেতিয়ালৈকে আমি সংস্কাৰিত কৰিব নোৱাৰোঁ,
সেই শিক্ষাই কিন্তু আমাক কামত নিদিব। মই সেইকাৰণে কৈছোঁ, বাৰে প্ৰতি যে এটা কথা কৈ আছোঁ, আমাৰ এই অহংকাৰযুক্ত এমপিলাৰ বা মাষ্টাৰ অফ ফিলচফাৰ, দাৰ্শনিকসকল, এমকমসকল, এমএছচিসকল, এই যে অহংকাৰ, এই অহংকাৰৰ পৰা আমাক আঁতৰাব পাৰিব একমাত্ৰ ঘৰখনে। কেনেকৈ? ঘৰখনত সেই বস্তুটো কিন্তু আমাৰ লাগিব প্ৰভু মস্ত। ধন টকা পইচা আপোনাৰ একো নাই, ডাঙৰ কথা নহয়। ধন আজি আছে কালিলৈ নাই, ধন আহিব গৈ থাকিব। ধনক লৈ আপুনি মই হাবাথুৰি খাব নালাগে। আৰু ঢেৰ ধন টকা পইচা আপোনাক চাৰিওফালৰ পৰা ঘেৰি ৰাখিলেও আপুনি সুখ আৰু শান্তি পাব নোৱাৰে। তেনেকুৱা ঘটনা আজি দেখি আছো, আমি কৈ আছে নাই মাজে, তথাপিতো আমাৰ চেতন নাই। হাঁহজনৰ পাছে পাছে গৈছো। যেতিয়ালৈকে এই যে অসহ্য বিভূতি বলভমে নামঘোষাত গোৱাটো মাধৱদেৱে কৈছে, আমাৰ বন্ধুসকলে জানিব লগা, উপলব্ধি কৰিব লগা কথাকেইটাকে মই জঁপিয়াই জঁপিয়াই চুই যাব খুজিছোঁ। শাস্ত্ৰৰ ভিতৰলৈ মই এতিয়ালৈকে সোমোৱাই নাই, সোমাম। কিন্তু শাস্ত্ৰৰ লগত গোটেই কথাখিনি যিটো সম্পৃক্ত, কাৰণ মানৱ শৰীৰৰ লগত যেতিয়া কথাখিনি সম্পৃক্ত, এইখিনি এৰাই আমি এক কদম চলিব নোৱাৰোঁ, এটা খোজো আমি আগবঢ়াব নোৱাৰোঁ। গতিকে গোটেই কথাখিনি আমাৰ লগতে সম্পৃক্ত হৈ আছে। সেইকাৰণে আমি এই কথাখিনিৰ ওপৰত অত্যাধিক গুৰুত্ব দিছোঁ। অৰ্থাৎ আমাৰ জীৱনৰ সংস্কাৰ যেতিয়ালৈকে আমি কৰিব নোৱাৰিম, আমি যেতিয়ালৈকে সংস্কাৰী নহওঁ, তেতিয়ালৈকে এই ধন ঐশ্বৰ্য বিভূতি শিক্ষা এইবোৰ আমাৰ এইবোৰ একো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে এই শিক্ষাগুৰুসকলৰ পৰা শিক্ষা আমি শিক্ষিত হ'ব পাৰিম, ভাল ভাল চাৰ্টিফিকেট লৈ আমি নাম কমাব পাৰিম, কিন্তু জীৱনৰ সংস্কাৰ আমি কৰিব নোৱাৰিম। জীৱনৰ সংস্কাৰ হ'ব লাগিব। আমি প্ৰথম হ'ল সংস্কাৰী জীৱন। এই সংস্কাৰ কেৱল মাত্ৰ ঘৰখনৰ পৰাহে হ'ব। সেই ঘৰখনৰ পিতৃ মাতৃ ককা আইতাৰ পৰা আমি সেই সংস্কাৰটো ল'ব লাগিব। আমাৰ আজন্মৰ পূৰ্বপুৰুষৰ পৰা আমি সেই সংস্কাৰ ল'ব লাগিব। যাৰ ঘৰখনত সংস্কাৰ আছে, সেইখন ঘৰতহে সংস্কৃতি আছে। আৰু যাৰ ঘৰখনত সেই পূৰ্ব সংস্কাৰৰ সংস্কৃতি আছে, সেইখন ঘৰতহে সংস্কৃতিবান জীৱৰ, অৰ্থাৎ প্ৰহ্লাদ দুৰ্গৰ দৰে সন্তান সম্পদৰ সৃষ্টি হ'ব। এতিয়া আমি সংস্কৃতি প্ৰেমী ধেৰ আছে অসমত, সংস্কৃতি প্ৰেমী লোক ধেৰ আছে। এইটো যে অনুষ্ঠানটো যে পাতিছোঁ, ভাওনা কৰিছোঁ, ৰাস কৰিছোঁ, থিয়েটাৰ কৰিছোঁ, দিহানাম কৰিছোঁ, বিভিন্ন সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ। এইবোৰ সংস্কৃতি প্ৰেমী বুলিহে কৈছে। কিন্তু সংস্কৃতিবান ব্যক্তি পোৱাটো অভাৱ। সংস্কৃতি প্ৰেমী মানুহ ধেৰ পাব, পালেই ভাল, নাপালেই পোৱা মানুহৰ সংখ্যা অসমত কম আছে জানো? আপুনি আজি কিবা এটা প্ৰতিযোগিতা পাতকচোন, পুৰস্কাৰ পালে ভাল, পুৰস্কাৰ নাপালে বেয়া। নাপাব লাগিলে কালিলৈ ছ'চিয়েল মিডিয়া একদম ফালি দিব। দুদিনৰ আগলৈকে সেইজন বিচাৰক ঠিকেই আছিল, সেইজন পৰিচালক ঠিকেই আছিল। আপুনি আজি পুৰস্কাৰটো নাপালে নহয়, কালিলৈ তেওঁ বেয়া হৈ গ'ল। সমিতি গাত জগৰ আহি গ'ল, তাৰ বিচাৰকৰ গাত জগৰ আহি গ'ল, পাৰ্চেলিটি কৰিলে। এইজন এটা সংস্কৃতি প্ৰেমী লোক, সংস্কৃতিবান লোক নহয়। এতিয়া সংস্কৃতিবান হ'ব লাগিব আমি প্ৰত্যেকেই। গুৰুজনে তাৰ কাৰণে ভাওনা, নৃত্য, গীত, অভিনয়, এই বস্তুবোৰ সৃষ্টি কৰিছিল। সেইটো কাৰণে প্ৰতিযোগিতা পাতি পুৰস্কাৰ পাবৰ কাৰণে কৰা নাছিল। মই বিষয়টো প্ৰসংগক্ৰমে লৈ আহিছোঁ এই কাৰণে, যিবোৰ আমাৰ সমাজত ব্যাধি হৈছে এতিয়া প্ৰসংগক্ৰমে আনিছোঁ এই কাৰণে। গতিকে আমি যেতিয়ালৈকে সংস্কৃতিবান আমাৰ সম্পদ আমি তৈয়াৰ কৰিব নোৱাৰিম, তেতিয়ালৈকে এখন ভাগৱত নালাগে। অসমত যিমান ভাগৱত আছে, ট্ৰেইনৰ দৰে ইটোৰ পিছত সিটো দবা যেনেকৈ গাঁঠি দীঘলীয়া ট্ৰেইন এখন বনাই গৈ আছে, ভাগৱত ইখনৰ পাছত সিখন সজাই লৈ একাধিক ক্ৰমে বছৰ বছৰ জুৰি পঢ়ি থাকিলেও কামত কিন্তু নাহিব প্ৰভু সমস্ত। যেতিয়ালৈকে ভাগৱতৰ কথাই আমাক ক্ৰিয়া নকৰিব, যেতিয়ালৈকে ভাগৱতৰ যিবোৰ কথা, এই কথাবোৰ আমি আমাৰ জীৱনৰ অলংকাৰ হিচাপে আমি গাঁঠি ল'ব নোৱাৰিম,
জীৱনৰ অমৃতদায়িনী মন্ত্ৰ হিচাপে তাক আমি ল'ব নোৱাৰিম। সৰ্বক্ষণে নিৰন্তৰে জীৱনৰ প্ৰতি পলে পলে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমি তাক লৈ জীৱনটো আগবঢ়াই লৈ যাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ জীৱনৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত আমি উপনীত হোৱাৰ পথ বা সেই ৰাস্তাত বা আমাৰ জীৱনৰ যি পৰম সত্য, সেই সত্যৰ পথলৈ আমি আগবাঢ়ি যাব নোৱাৰিম। সেইকাৰণে ভাগৱত আশ্ৰয় হ'বলৈ আহোঁতে, ভাগৱতৰ অনুষ্ঠান কৰোঁতে কেৱল মাত্ৰ মনোৰঞ্জনটো চালেই নহ'ব, ইয়াৰ লগত জীৱনৰ যিখিনি অমৃত মন্ত্ৰ আছে এইখিনি প্ৰথম আমি ল'বলৈ যত্ন কৰিব লাগিব। ইয়াত এতিয়া 3 দিনীয়াকৈ পাতিলে যাতে ভৱিষ্যতে ইয়াত আৰু ভাগৱত পাতিব লগা নহয়। ভাগৱতৰ প্ৰতিটো কথা আমি দশমৰ পৰা দ্বাদশলৈকে ভাগৱত ইয়াত শ্ৰৱণ কীৰ্তন কৰিম। ভাগৱতৰ দশমৰ পৰা দ্বাদশলৈকে থকা প্ৰতিটো কথা আমি যাতে প্ৰত্যেকগৰাকী বুধবাৰী সত্ৰৰ সংগীয়ে, বুধবাৰী সত্ৰৰ লগত সংপৃক্ত হৈ থকা পৰম বৈষ্ণৱে জীৱনত লৈ বাট কৰি বাই যাব পাৰোঁ। এয়া আমাৰ আদৰ্শ হ'ব লাগিব। আমাক দেখি সকলোৱে সেই পথৰ পথিক হ'ব লাগিব। আহিব লগা প্ৰজন্মক এইটো ৰাস্তাই যাব লাগিব। কি আছে দশমৰ পৰা দ্বাদশলৈকে? ভাগৱতৰ চূড়ান্ত মন্ত্ৰকেইটা তাতে ব্যৱহাৰ আছে। আমি কৈছোৱেই ভাগৱত একাদশত এনেকুৱা কথা মথি হৈছে যিখিনি কথাই আমাৰ মানৱ জীৱন ধৰাৰ পূৰ্ণ সাৰ্থকতা আমাক প্ৰদান কৰিব। তাত এইকেইটা কথা সংযোগ কৰি ৰাখিছে যে মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, মই কি কৰিলে কলৈ যাম, মই কোন, who am I? মই ব্ৰহ্ম, অৰ্থাৎ অহম ব্ৰহ্মামি, মই ব্ৰহ্ম। নৰে ঈশ্বৰ, নৰেশ্বৰ, ঈশ্বৰ বুলি বেলেগকে আৰু নাই। ঈশ্বৰ যে কৃষ্ণ, দৈৱকী নন্দন চতুৰ্ভুজৰ পৰা কৃষ্ণ, সেই কৃষ্ণ আমি প্ৰত্যেকেই। সেইকাৰণে ভাগৱতক মহাভাগৱতলৈ ৰূপান্তৰ কৰা কথা কৈ আছে। এই ভাগৱতখনৰ আৰ্হিয়ে আমাক মহাভাগৱতলৈ ৰূপান্তৰ হ'বলৈ কৈছে। ভগৱতে কৈছে সমস্ত ভূততে মই ব্যাপী আছোঁ কৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণু বুদ্ধি মানে ঈশ্বৰ বুদ্ধি। সমস্ত ভূতত ঈশ্বৰ আছে, বিশেষকৈ মানুহৰ মাজত ঈশ্বৰ আছে। আমি সমস্ত ভূতৰ কথাটো বাদ দিছোঁ। কীৰ্তনত গুৰুজনে উল্লেখ কৰিছে, নাই কৈ জানো? সমস্ত ভূততে মই ব্যাপী আছোঁ কৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ চিগা লগত কৰো আত্মাৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। আমি সেই কথাকেইটা অলপ পাছলৈ ধৰিছোঁ। সমস্ত ভূতত ঈশ্বৰ আছে এইটো আমি জানিলোঁ, নাই জানো? সমস্ত ভূতত ঈশ্বৰ আছে। কাৰণ ভাগৱতৰ প্ৰথম কলমতে কৈছে যে সেইজন মহেশ্বৰ, যাৰ আজ্ঞাত ব্ৰহ্মা হৰিহৰ আৰু নিৱৰ্তি আছে অগণিতে। সমস্ত ভূতত ঈশ্বৰ আছে। ক'ত ক'ত আছে? কুকুৰ চিগালা পৰ্যন্ত আছে। যত জীৱ জংগম কীট পতংগ অগণব জগতৰিকেয়া, তৰুৰ পৰা তৃণলৈকে লতালৈকে আছে ঈশ্বৰৰ ক্ৰিয়া, নাই জানো? সেইখিনি কথাও আমি বাদ দিছোঁ। আমি সিমানলৈকে সেৱা কৰিব পৰা সক্ষমতা আমাৰ এতিয়া নাই। মই নাই, নোৱাৰোঁ, কিন্তু এইটোতো আমি কৰিব পাৰোঁ। গুৰুজনে তাৰপিছতে চাৰি খাই লিখিলে, বিশেষত মনুষ্য নত যিটো নৰে, বিষ্ণু বুদ্ধি ভাবে সৰ্বতাই মান্য কৰে। ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ, হবে নষ্ট হৈ যেবে তাবখনে তাৰ। কোনো শাস্ত্ৰ কথা গাই আছে, কীৰ্তনত খুব সুন্দৰকৈ উল্লেখ কৰিছে যে মানুহক প্ৰথম ঈশ্বৰ বুদ্ধি কৰা, ইতৰ প্ৰাণীক পাছত কৰিবা। আমি ইতৰ প্ৰাণীক ঈশ্বৰ বুদ্ধি কৰোঁ, মানুহক লঠিয়াই দিওঁ। ঈশ্বৰ আমাৰ প্ৰতি প্ৰসন্ন হ'বনে? হ'ব জানো?
শাস্ত্ৰই কৈছে যে প্ৰথম মানুহক ঈশ্বৰ বুদ্ধি কৰিবলৈ শিকা। বিশেষত মনুষ্যগণত বিশেষভাৱে প্ৰথম মানুহক ঈশ্বৰ বুদ্ধি কৰা। মই মানুহৰ হৃদয়ত আছো। বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মান্য কৰে, তেতিয়া কি হ'ব? এই যে কলিৰ পোৱালীকেইটা কোনকেইটা? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ। এই লাষ্টৰ যিটো বস্তু, অতি লেতেৰা বস্তুটো অহংকাৰ। ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ হবে নষ্ট হয়ে যেবে পাৱক ক্ষণে তাত ক্ষণিকতে এইবিলাক নাশ হৈ যাব। মই অনুকূল বায়ুৰূপে সেইবিলাক নাশ কৰি দিম মানৱ সমাজৰ হৃদয়ৰ পৰা। তাৰ পৰিৱৰ্তে দিব্য বস্তুকেইটা উপহাৰ দিব। কোনকেইটা? সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ। এই 5টা মহৎ সম্পদ আমাক দিব। এইকেইটা হ'ল পঞ্চম পুৰুষাৰ্থ। চতুবৰ্গ সাধনৰ নিমিত্তে এই পঞ্চম পুৰুষাৰ্থ ঈশ্বৰে আমাক হৃদয়ত প্ৰসৱ কৰি দিব। কাৰ যোগেদি? ভক্তিৰ যোগেদি। আপোনাৰ যি ঈৰ্ষা আছিলে সেইদিনাৰ পৰা ঈৰ্ষা ভাৱ নাইকিয়া হ'ব। যি অসূয়া আছিলে সেই অসূয়া ভাৱ নাইকিয়া হ'ব। যি অহংকাৰ আছিলে, মই ধনী, ঐশ্বৰ্যশালী, শিক্ষা সম্পদেৰে মই একেবাৰে পৰিপূৰ্ণ, এইবোৰ নাইকিয়া হৈ গুচি যাব। মই জীৱাত্মা, মই পৰমাত্মাৰ অংশ, সমস্তৰে লগত একাত্ম হৈ সুন্দৰৰ পৰা সুন্দৰ দিশে মোৰ জীৱনটো মই আগবঢ়াই লৈ যাব লাগিব। এই চিন্তা উদ্মেগ ঘটাব। আৰু সেই চিন্তা উদ্মেগ ঘটাই আমাক কি কৰিব? সমাজৰ জ্যেষ্ঠজনৰ প্ৰতি, অৰ্থাৎ পিতৃতুল্যজনৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ পৰিপূৰ্ণ এটা মন আমাক ঈশ্বৰে দিব। জীৱিত কালত পিতৃ মাতৃক নাৰায়ণ বুলি ভাবিব পৰা যিটো মন, সেই মনটো ভগৱন্তই অতি দায়াতৰে আমাক প্ৰসৱ কৰি দিব। গৰ্ভতে, হৃদয়তে পবিত্ৰ মনৰ অধিকাৰী কৰি দিব। যেতিয়া আমাৰ মন পবিত্ৰতাৰে পৰিপূৰ্ণ হ'ব, মন যেতিয়া ভক্তিৰে উদ্বেলিত হ'ব, হৃদয়খন যেতিয়া ভক্তিৰে পৰিপূৰ্ণ হ'ব, এনেকৈ ভাগৱত পঢ়ি থাকিব লগা কিবা আছে জানো? ভক্তিপূৰ্ণ মনটোৱে কি কৰিব? আদ্যগুৰু পিতৃ মাতৃৰ পৰিচয় দিয়াব, যাৰ জৰিয়তে মই বিনন্দীয়া সৃষ্টিখন দেখিলোঁ। সেইজনে মোৰ পৰম পিতা পৰমেশ্বৰৰ পৰম অংশ। তেওঁ অংশ যাতে আহি মই ভূমিষ্ঠ হ'লোঁ। মই এই দিব্য সৌন্দৰ্য উপভোগ কৰিবলৈ এটা সুন্দৰ দেশ লাভ কৰিলোঁ। গতিকে প্ৰথম সেইজন পিতৃ, সেইগৰাকী মাতৃ মোৰ চিৰ নমস্য। জীৱিত কালত প্ৰীতিক মাতৃক ভাবিবা নাৰায়ণ বুলি, এই দেহাতে জিলে প্ৰীতিক মাতৃক ভজিবা মুকুন্দ বুলি। শাস্ত্ৰই দিয়া বিধানটো আমি পালন কৰা হ'ব, হয় নহয়? জীয়াই থাকোঁতে পিতৃ মাতৃ শ্ৰাদ্ধ কোনোবাই পাতে নেকি? পাতি পাইছে? আমিতো নাপাতো। জীয়াই থাকোঁতে পিতৃ মাতৃ শ্ৰাদ্ধ নাপাতো নহয়। কি কৰোঁ? জীয়াই থাকোঁতে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি মৰমেৰে সৈতে আমি এই সংসাৰৰ পৰা তেওঁলোকক আনন্দ মনেৰে বিদায় দিব লাগে। আমাক যেনেকৈ 9 মাহ 10 দিন গৰ্ভত ৰাখি ৰাতিক দিন কৰি নিজে নুশুই নিজে নাখাই আমাক খুৱাই খুৱাই প্ৰকৃত মানুহ হিচাপে গঢ় দিলে, সেই পিতৃ মাতৃক যি পুত্ৰ কন্যাই 1 বছৰ 2 বছৰ 6 মাহ লালন পালন কৰি আনন্দ মনেৰে সংসাৰৰ পৰা বিদায় দিব নোৱাৰে, তাতোতকৈ অধম আৰু পৃথিৱীত থাকিব পাৰে? শাস্ত্ৰই কি জ্ঞান দিছে আচলতে আমাক? বিলাসী মেম চাহাবৰ লগত নিজৰ পিতৃ মাতৃক
অৱজ্ঞা কৰি গাঁওখনৰ এটি চুকৰ এটি ঘৰত জৰাজীৰ্ণ ঘৰত ৰাখি নিজে বিলাসী জীৱন কটাবৰ কাৰণে এই শিক্ষাবোৰ মানৱৰ কাৰণে ধৰ্মগ্ৰন্থে আজি আমাক দি থৈ গৈছে। বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ, বৃদ্ধ পিতৃ মাতৃক কোনোবা অনাথ আশ্ৰমত থৈ, বৃদ্ধ পিতৃ মাতৃক নগৰ ফুৰাবলৈ টাউন ফুৰাবলৈ নিবলৈ ফুটপাথত মেলি থৈ আহিবলৈ আমাক এই সংসাৰলৈ 9 মাহ 10 দিন গৰ্ভৰ জ্বালা যন্ত্ৰণা সহ্য কৰি গাত আঁচোৰ এটা নপৰাকৈ নিজে নাখাই খুৱাই মানুহ বনাই আমাক জন্ম দিছিল। এই দৰ্শনে আমাক কি শিক্ষা দিছে? ইয়াৰ পৰা ল'ব লগা শিক্ষা কি? ভাগৱতত আচলতে আছে কি? মুনে মুনে মাহ প্ৰসাদ গোটাই, কলকুঁহিয়া গোটাই, 300 তাল বজাই গোপালক বিভিন্ন গাই গাই সকাম খোৱা পুথি নেকি? এই শিক্ষা দিছিল? নিশ্চয়কৈ দিয়া নাই। গতিকে আমাৰ কাম হ'ল সেইটো। ইয়াৰ পৰা আমাক শিক্ষা প্ৰদান কৰিছে। বিপ্ৰ দামোদৰ আখ্যান ভাগৱতত আছে। ঋষ বিশ্বৰে 100 পুত্ৰ বুলি ব্ৰহ্মাণ্ড জগত কিখিনি জ্ঞান দিছে, ভক্তি তত্ত্ব জ্ঞান। ঋষ বিশ্বৰৰ পুত্ৰসকলে সেই জ্ঞান কেনেকৈ জগতত প্ৰচাৰ কৰিছে, নিজৰ জীৱনত কেনেকৈ পালন কৰিছে, সেই শিক্ষা আমাক দিছে। প্ৰথম শিক্ষাটো হ'ল জীয়াই থাকোঁতে যি পুত্ৰ কন্যাই নিজ পিতৃ মাতৃক সাক্ষাৎ ভগৱান যেন শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰিলে, মৰাৰ পিছত লাখ টকা খৰচ কৰি আনি, কোটি টকা খৰচ কৰি বিশ্বৰ ভাল ভাল বস্তুৱে সকলোকে মাতি আনি ভোজ ভাত খুৱাই দিলেও কামতে নাহিব। নাই খুৱাই থৈ কথাই। প্ৰথম হ'ল আদ্যগুৰু পৰিচয়। যি পুত্ৰ কন্যাই আদ্যগুৰু পৰিচয় পালে, সেইটোকে কৈছে জীৱন সংস্কাৰ। এই বস্তুটো ঘৰখনত লাগিব। আইসকল, আপোনাৰ মোৰ সতি সন্তান জন্ম দিবলৈ যোৱাৰ আগত এই কথাখিনি কিন্তু আমাক লাগিব। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে কথাখিনি অনুধাৱন কৰিব লাগিব। তাৰপিছত আপুনি কি শিক্ষা গ্ৰহণ কৰে কৰক। আপোনাৰ জীৱন কেনেকৈ চলাই নিবলৈ মন যায় তেনেকৈ লৈ যাওক। তাৰ কাৰণে ভগৱন্তই আপোনাক মোক কৃপা কৰিবই। ভগৱন্ত কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ। কৃপা কৰিবৰ কাৰণে সৰ্বক্ষণে আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, আপুনি মই আপোনাৰ মোৰ ঘৰখনৰ যুৱবিলাকক সংস্কাৰিত কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ? শিক্ষা দিয়াটো ডাঙৰ কথা নহয়। শিক্ষাৰ সমান্তৰালভাৱে জ্ঞান দিব পাৰিছোঁ নে নোৱাৰিছোঁ? শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। আপোনাৰ মোৰ ল'ৰা শিক্ষিত হ'ব পাৰে, কিন্তু জ্ঞানী নহ'ব পাৰে। যদি জ্ঞানী হয়, তেতিয়া উচ্চ শিক্ষিত ল'ৰাই কেতিয়াও শিক্ষকক ডেগাৰ মাৰিবলৈ কুণ্ঠাবোধ নকৰাকৈ থাকে। মাৰিব জানো? আজিতো উচ্চ শিক্ষিত ল'ৰাই শিক্ষকক ডেগাৰ মাৰি হত্যা কৰিছে। কালিব কি ঘটনা? নিজৰ পিতৃ মাতৃক মৰিয়াই মাৰিছে। কালিব কি ঘটনা? কৰিব জানো? কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে আটাইতকৈ ডাঙৰ কথা, উচ্চ শিক্ষিত কৰাৰ লগে লগে কিন্তু সংস্কাৰী বা জ্ঞানী কৰি তুলিব লাগিব। প্ৰথম জ্ঞানটো আৰম্ভ হ'ব ঘৰখনৰ পৰা, সংস্কাৰ হ'ব লাগিব ঘৰখনৰ পৰা। ঘৰখনত শিক্ষিতটো নাথাকিব পাৰে, কিন্তু জ্ঞানী লোক থকাটো অতীৱ প্ৰয়োজন। আৰু জ্ঞানী হ'বৰ কাৰণে ভাগৱতে আমাক প্ৰতি মুহূৰ্তে মুহূৰ্তে নিৰ্দেশ দিছে। প্ৰথম জ্ঞানটো হ'ল আদ্যগুৰু পিতৃ মাতৃ নৰ সমস্তৰ, তাক নুপুজিলে হয় বিঘিনি বিস্তৰ। জানিব এইটো কথা। দ্বিতীয় হ'ল শিক্ষাগুৰু। দ্বিতীয় হ'ল শিক্ষাগুৰু, যি গুৰুৱে আমাক মানুহ হোৱাৰ শিক্ষা দিয়ে, যাৰ জৰিয়তে আমি জীৱনত মানুহ হোৱাৰ শিক্ষা লাভ কৰিলোঁ। সেই শিক্ষাগুৰুৰ প্ৰতি আমাৰ অত্যন্ত শ্ৰদ্ধা আৰু ভক্তি জীৱনৰ অন্তিম মুহূৰ্তলৈকে থাকিব লাগিব। তৃতীয়টো হ'ল ভাগৱতে আমাক সেই কথাখিনিকে কৈছে। তৃতীয় হ'ল দীক্ষাগুৰু, অৰ্থাৎ শিক্ষাগুৰুৰ যোগেদি মানুহ হোৱা শিক্ষা পোৱাৰ পিছত আমাৰ জীৱনটো পৰিশীলিত শৃংখলিত ৰূপত সজাবৰ কাৰণে যি নিজক জনা বুজাৰ যি শিক্ষা, সেই শিক্ষা আমি দীক্ষাগুৰুৰ পৰা ল'ব লাগিব।
পুনসকল দীক্ষাগুৰু সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰসকল, বিভিন্ন অনুষ্ঠানৰ মুখ্য পুৰোহিতসকল, শৰণাচাৰ্যসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতাসকল, আজি যেনেকৈ বুধবাৰে সত্ৰই ভাগৱত অনুষ্ঠান ভাগৰ গুৰি ধৰোঁতা কাণ্ডাৰীসকল, কিহৰ কাৰণে কাণ্ডাৰী গুৰি ধৰিছে তেওঁ নিশ্চয় আপোনালোকৰ উদ্দেশ্য ইয়াত জড়িত হৈ আছে। আপোনালোকে প্ৰকাশ নকৰিলেও আপোনালোকৰ যি সতি সন্তান, আমি আমাৰ সন্মুখত দেখি থকা সতি সন্তানসকলৰ যিটো স্বভাৱ, যিটো পৰিৱেশ, তেওঁলোকক তাৰ পৰা কেনেকৈ মুক্ত কৰি আনিব পৰা যায়, কেনেকৈ এজন এজন আধ্যাত্মিক পুৰুষ হিচাপে তেওঁলোকক গঢ় দিব পৰা যায়, নিশ্চিত আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে। কাৰণ ধন টকা পইচা আপোনালোকক ঘটিছে, আমি ঘটিছোঁ। সেই ধন টকা পইচা সতি সন্তানক দিছে বিচৰাৰ লগে লগে, কিন্তু সেই ধন টকা পইচাৰ যোগেদি তেওঁলোকে জীৱনৰ যিখিনি সম্বল আহৰণ কৰিব লাগিছিল তাৰ গোটেই বিপৰীত কৰ্মখিনি কৰি নিজক মনুষ্যত্বৰ পৰা পশুত্ব শাৰীৰিক অৱনমিত কৰিছে। তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পৰা যায়, নিশ্চিত চিন্তা ভাৱনা এইখিনি আপোনালোকৰ আমাৰ প্ৰত্যেকৰে। সেই উদ্দেশ্যে মহৎ অনুষ্ঠান আপোনালোকে গাঁঠি ধন খৰচ কৰি অনুষ্ঠিত কৰিছে। গতিকে এই শিক্ষাখিনি দীক্ষাগুৰুৰ যোগেদি আমি আমাৰ সতি সন্তানসকলক দিব লাগিব। তাৰ কাৰণে আপোনালোকে সেই সুদূৰ কথাচাৰ্যসকলক আমন্ত্ৰণ কৰি আনিছে যে কিবা কাৰণে কেনেবাকৈ সুমধুৰ কণ্ঠৰ যোগেদি কৃষ্ণৰ অমৃতময় প্ৰেম অমৃতময় বাণী তেওঁলোকৰ কৰ্ণপথে প্ৰৱেশ কৰোৱাই হৃদয়ত যাতে জংকাৰিত কৰিব পৰা যায়, হৃদয়ত যাতে কৃষ্ণক অংকুৰিত কৰি দিব পৰা যায়, হৃদয়ত যাতে কৃষ্ণক জাগ্ৰত কৰাই তেওঁলোকক কৃষ্ণ ভক্তিত উদ্বুদ্ধ কৰি দিব পৰা যায়, তাৰ কাৰণে আপোনালোকে বিচাৰি বিচাৰি সুন্দৰ কণ্ঠৰ অধিকাৰী ভক্তিৰ আধাৰ পাঠকসকলক আমন্ত্ৰণ কৰিছে। আমাৰ দৰে মহা অকিঞ্চনক যি আমি এই আসনৰ যোগ্য নহয়, এনে অযোগ্যজনকো আপোনালোকে যোগ্যতাৰ আসন প্ৰদান কৰি অন্তত আমাৰ মুখেদি ওলোৱা দুই চাৰিটা কথা সেই উঠি অহা যুৱ প্ৰজন্মৰ লগত সংযোগ ঘটাই তেওঁলোকৰ জীৱন যাতে শৃংখলিত কৰিব পৰা যায়, তাৰ চিন্তাৰে বোধ হয় আপোনালোকে এই কাৰ্য সম্পাদন কৰিছে। আৰু আমিও মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকৰ যি লক্ষ্য, যি উদ্দেশ্য গোবিন্দ মহাপ্ৰভুৱে পূৰ্ণ কৰক। আপোনালোকৰ এই চেষ্টা, আপোনালোকৰ এই কষ্ট যাতে অথলে নাযায়। আজি তাৰ ফল আপোনালোকে আমি নাপাব পাৰোঁ, অন্তত আপোনালোক আমি সংসাৰ ত্যাগ কৰি যোৱাৰ পিছত ক'লেও 20 বছৰ পাছত আমাৰ আজিৰ সতি সন্তানে এই অনুষ্ঠান 20 বছৰৰ পিছত তেখেতলোকৰ চিন্তাৰে ইয়াতকৈ আৰু উন্নত সংযোজনেৰে তেওঁলোকে নিশ্চয় পাছৰ প্ৰজন্মটোক এক আদৰ্শ হিচাপে দেখুৱাব পাৰিব। তাৰ কাৰণে আজি আমি প্ৰযত্ন কৰিছোঁ, নাই কৰা নাই। এনেকুৱা চিন্তা মানসিকতাই যেতিয়া আমি কাম কৰিম, এইটোৱে হৈছে ঈশ্বৰৰ কৰ্ম। ইয়াৰ মাজতে ভক্তি জড়িত হৈছে। ভক্তি বুলি গোটাকৈ বস্তু এটা নাই, গোটাকৈ চেপেটাকৈ জুলীয়াকৈ ভক্তি বোলা বস্তু নাই। ভক্তি ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ আছে। যেতিয়া শ্ৰেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, সেৱা ভাৱ আমাৰ হৃদয়ত ৰাখিব পাৰি, তাতোতকৈ ডাঙৰ সম্পদ আৰু একো থাকিব নোৱাৰে। সেইকাৰণে তৃতীয় হ'ল দীক্ষাগুৰু, যিসকলে আধ্যাত্মিক দীক্ষাৰে প্ৰকৃত মানুহ হোৱাৰ যি শিক্ষা, সেই শিক্ষা আমাক প্ৰদান কৰিব। শ্ৰদ্ধাৰ সত্ৰাধিকাৰসকল, শ্ৰদ্ধাৰ বিভিন্ন অনুষ্ঠানৰ পুৰোহিতসকল, শৰণাচাৰ্যসকল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃত্ব বহন কৰা, দল সংগঠনৰ নেতৃত্ব বহন কৰা, অগ্ৰণী ভূমিকা পালন কৰা শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, এইসকলৰ
পথ আমি অনুকৰণ কৰিব লাগিব আৰু সেই পথ অনুকৰণ কৰিবৰ কাৰণে আমি আমাৰ যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰাবই লাগিব, সেই পথলৈ আমি আগবঢ়াই দিবই লাগিব। তাৰপিছত আহিলে সেই আধ্যাত্মিক যেতিয়া যিসকল গুৰুৱে আমাক এই আধ্যাত্মিক জ্ঞান আমাক প্ৰদান কৰিব, সেই গুৰুৰ যোগেদি আমি পৰম গুৰু পৰিচয় লাভ কৰিম। পৰম গুৰু হ'ল, কৃপাল গুৰু হ'ল, জগত গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। হয়নে? তেওঁ বাদে দ্বিতীয় কোনোবা আছে নেকি? শংকৰদেৱ, বৰদুৰ, মাধৱদেৱতকৈ আৰু দ্বিতীয় গুৰু কোনোবা আছে নেকি? নিশ্চয় থাকিব নোৱাৰে। গুৰুৰো গুৰু পৰম গুৰু, মনত ৰাখিব। আমাৰ গুৰু, আমাৰ গুৰুৰো গুৰু, সেইসকলৰ গুৰুৰো গুৰু পৰম গুৰু, জগত গুৰু, কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জোহৰি মাদল কংখ, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাহেৰি অংশ। এতিয়া শংকৰদেৱ কোন বুলি ক'লে? এতিয়া অলপ আগতে কৈছে জগত গুৰু, জগত গুৰু। কোনোবাই প্ৰশ্ন কৰিব, শংকৰদেৱ কেনেকৈ জগত গুৰু হ'ল? আমি অসমৰ মানুহকেইটাই অসমতে শংকৰদেৱক চিনি নাপাওঁ, জগত সভাত তেওঁ কেনেকৈ জগত গুৰু হ'ব পাৰে? এইটো মানে একেবাৰে মিছা কথা বুলি আমাক ক'ব, নকয় জানো? নক'ব জানো? হ'ব। ইয়াতে সেইকাৰণে গুৰুজনে বৰদুৰ মাধৱদেৱ লিখিছে, আমাৰ কলম নহয় এইটো। ত্ৰিভুৱন বন্দন, স্বৰ্গমধ্য পাতা ত্ৰিভুৱন বন্দন, বন্দনা কৰিব লগা। দৈৱকী নন্দন, কাৰ পুত্ৰ? বসুদেৱ দৈৱকীৰ পুত্ৰ, সুতপা পিঞ্চিৰ পুত্ৰ। হয়নে? সুতপা পিঞ্চিৰ পুত্ৰ, বসুদেৱ দৈৱকীৰ পুত্ৰ, ত্ৰিভুৱন বন্দন, দৈৱকী নন্দন, জোহৰি মাদল কংখ, যিজনে কংসক মাৰিলে। জগজন তাৰণ, জগতৰ তাৰণৰ ক্ষেত্ৰ, জগজন তাৰণ দেৱ নাৰায়ণ, অনাদি ঈশ্বৰ, আদি নিৰঞ্জন দেৱ নাৰায়ণ, শংকৰ তাহেৰি অংশ। এইজন শংকৰ, সি অনাদি ঈশ্বৰ দেৱ নাৰায়ণৰ অংশ। হয়নে? শংকৰদেৱ, শংকৰদেৱক আমি গুৰু বুলি ক'বলৈ টান পাওঁ। বহুতে কৃষ্ণ শংকৰেই নকয়। এইখিনি সময়ত কিন্তু খুব দুখ লাগে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি ক'বলৈ টান পাওঁ। কৃষ্ণ গুৰু হৰি ৰাম, শংকৰ শব্দটো নকওঁ। কিয় নকওঁ? নকয় বহুতে, বহু অত্যাধিকাৰে নকয়। মই কিন্তু প্ৰভুসকল কথাবোৰ খুব মুকলিকে কওঁ। দুখ লাগে যে 550 বছৰ আগতে যিজন গুৰুৱে আমাক সকলো সম্পদ দিলে, তেওঁ সম্পদ ৰাজিকে লৈ আমি বৰ ফিতাহী মাৰি ঘূৰি ফুৰিছোঁ, আৰু আমি গুৰুজনক গুৰু বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো থাকি থাকে। গতিকে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জোহৰি মাদল কংখ, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাহেৰি অংশ। সেইজন শংকৰৰ অৱদান কীৰ্তন কংকাৰত লিখিত মাধৱত আজি আমি অসমীয়া জাতিয়ে বৰ গৌৰৱেৰে সৈতে লৈ আছোঁ। অসমৰ যি সুন্দৰ সংস্কৃতি, হাত ৰাজ এক কৰি একৰাজ কৰা যিটো আদৰ্শ কৃপাল গুৰু, জগত গুৰু শংকৰদেৱে আমাক দিলে, পৃথিৱীত কোনো এখন দেশত এনেকুৱা সংস্কৃতি নাই, কোনো এখন দেশত নাই। আমাৰ সৌভাগ্য হৈছে খুব কম বয়সত আমি গুজৰাট হেন জেগাত 18 দিনকে থাকি এই অনুষ্ঠানভাগ কৰি আহিছোঁ, ধৰ্মীয় অনুষ্ঠান। আজিৰ পৰা 2008-10 চনৰ কথা হ'ব। আমাৰ ONGC তাত 3 ঠাইত, হয়তো আপোনালোকৰ ইয়াৰ ONGC চাকৰিয়ালসকল তাত আছিল, আহমেদাবাদ, অংকেশ্বৰ, মেহসানা, 3ডোখৰ ঠাই আছে। ONGC ভাল ভাল অফিচাৰসকলে তাত আছিল।
তাত প্ৰথম গুৰু জয়ন্তী পাতিছে তেওঁলোকে অংকেশ্বৰ, বেস্তান আৰু আহমেদাবাদ একেলগে আহমেদাবাদত অনুষ্ঠান হৈছিল। তালৈ যোৱাৰ সৌভাগ্য আমাৰ দৰে মহা অধৰ্মৰ হৈছিল। আমাক তেখেতলোকে লৈ গৈছিল। 18 দিনকৈ আমি তাত থাকিম। 2008-10 চনৰ কথা বহুত পাহৰিছোঁ। তাত তিনিওঠাই আমাৰ প্ৰবাসী অসমীয়াসকলে একত্ৰিত হৈ 3দিনীয়া 2দিনীয়াকৈ গুৰুজনাৰ জন্মোৎসৱ পাতিছে। তাত তেখেতলোকে আদৰ্শটো দিব খুজিছে, কিন্তু আমি ঘৰতে থাকি অন্ধলাই লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে গুৰুজনাক নিচিনা হলো। আমি ইহঁতে গুৰুজনাক গোটেই সম্পদবোৰ পাই আমি অন্ধলাই গুৰুজনাক নিচিনা হব। য'ত আম্বেদকাৰ ষ্টেডিয়াম আছে, যিজনে ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছে, সেই ষ্টেডিয়ামত 3দিনীয়াকৈ গুৰু জয়ন্তী মহাপৰিবাৰে পাতিছিল তেওঁলোকে। তেতিয়াৰ কথা। তাৰ বহু পাছত বিভিন্ন অনুষ্ঠানত ব্যক্তিসকল তালৈ গৈছে, তাত অনুষ্ঠান কৰিছে, সত্ৰাধিকাৰসকল গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠান তাৰ 2-3 বছৰমানৰ পিছতহে তেখেতলোকে গৈ তাত অনুষ্ঠান কৰিছে। আমাৰ সৌভাগ্য হৈছিল তামিলনাডু আমি এনেকুৱা অনুষ্ঠান কৰা। আমাৰ সৌভাগ্য হৈছিল উৰিষ্যা কটকত গৈ, উৰিষ্যা জগন্নাথত গৈ আমাৰ এনেকুৱা অনুষ্ঠান কৰাৰ সৌভাগ্য হৈছিল। আমাৰ সৌভাগ্য হৈছিল আজি 2-3 বছৰ একেৰাহে আমি অনুষ্ঠান কৰিছোঁ। হায়দৰাবাদত গৈ তাত প্ৰবাসী অসমীয়াসকলে একেলগে শংকৰদেৱৰ জন্মোৎসৱ ভাগৱত উপাধি ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে। যোৱাবাৰ আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰ সত্ৰাধিকাৰ প্ৰভুক আমাৰ লগত আমি তালৈ লৈ গৈছোঁ। তাত আউনীআটী সত্ৰৰ যোগেদি ভাওনা কৰা হৈছিল। প্ৰবাসী অসমীয়াসকলে ভাওনা পাতিছে, ৰাস পাতিছে। এইবছৰ ৰাস পাতিব। বাহিৰত গুৰুজনাৰ কাৰণে তেখেতলোকে সকলো একত্ৰিত হৈছে। কোনো জাতি পাতি কথা নাই। তাত মুছলিম সম্প্ৰদায়ৰ যিবোৰ ল'ৰা আমাৰ নগাঁও মৰিগাঁৱৰ পৰা গৈ আছে, তাত সকলোৱে মিলি ঐক্যবদ্ধভাৱে সকলোৱে ধুতি চুৰিয়া গেঞ্জি গামোচা লৈ গুৰুজনাৰ অনবদ্য সংস্কৃতিয়ে তাত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান পাতিছে। কিন্তু আমাৰ মাজত আমি এখনীয়া সমাজত আহিব লাগিলে আমি মহাপুৰুষীয়া সমাজ নাহোঁ তালে। মহাপুৰুষে আহিব লাগিলে ভাগৱতীয়া আমি নাহোঁ তালে। ভাগৱতীয়া আহিব লাগিলে সংঘৰীয়া নাহোঁ তালে। সংঘৰীয়া আহিব লাগিলে সত্ৰীয়া বামুণীয়া আমি নাহোঁ তালে। এইখন সমাজত আমি এতিয়া বাস কৰি আছোঁ। এইবোৰ সঁচাকৈ মই পুনৰ কৈছোঁ, এইবোৰ যেতিয়ালৈকে আমাৰ মাজৰ পৰা দূৰ নহ'ব, এখন নালাগে শাৰী শাৰী ভাগৱত পঢ়ি থাকক, কামত কিন্তু লাগিব। পৰম গুৰুজনাই দিয়া অনবদ্য অৱদান আমি জীৱনত সঠিকভাৱে অন্ততঃ 2টাকে হ'লেও এদিনত পালন কৰিবলৈ যত্ন কৰিব লাগিব। 2টাকে আমি পালন কৰোঁ, গোটেইখিনি পালন কৰিব নোৱাৰোঁ। এই 2 দিন যে আপোনালোকে ইয়াত অনুষ্ঠান কৰিছে বা 3 দিন, এটাকে অন্ততঃ আমি পালন কৰিছোঁ। 3 দিনত 3টা কথা আমি জীৱনৰ কাৰণে লৈ লওঁ। এই 3দিনীয়া অনুষ্ঠানত তাৰ পাতি আমি 3টা কথা মাত্ৰ লৈ লওঁ, আৰু একো ল'ব নালাগে। আৰু আমি একো নলওঁ যুৱ বন্ধুসকল। আমি মাত্ৰ 3টা কথা ইয়াৰ পৰা বুটলি লওঁ 3 দিনত। প্ৰথমটো হ'ল দেহৰ ধৰ্ম কি, দ্বিতীয়টো হ'ল বাক্য ধৰ্ম কি, তৃতীয়টো মনৰ ধৰ্ম কি। এই 3টা আমি বুটলি ল'ব পাৰিমনে? আমি যত্ন কৰিমনে 3টা বুটলি ল'বৰ কাৰণে? আকো নালাগে আমাৰ। মই যে মানুহ হিচাপে সংসাৰলৈ আহিলোঁ, মোৰ দেহ এটা যে মই লৈছোঁ, চবেই দেহ লৈছে। আটাইতকৈ শ্ৰেষ্ঠতম দেহটো মই লৈছোঁ, মানুহৰ দেহ, মনুষ্য শৰীৰ। মোৰ দেশৰ ধৰ্ম কি হ'ব পাৰে, সেইটো মই ল'ব পাৰিমনে? আমি সংকল্পবদ্ধ হওঁ ভাগৱতৰ সন্মুখত, ভকতৰ সন্মুখত, বুধবাৰে সত্ৰৰ গুৰু আসনৰ সন্মুখত। নিশ্চয় আমি ল'ব পাৰিম প্ৰত্যেকজনে। মোৰ জীৱনত ল'ব লগা 3টা বস্তু মই আজি লৈ লওঁ। প্ৰথম হ'ল দেহৰ ধৰ্ম, দ্বিতীয় হ'ল মোৰ বাক্যৰ ধৰ্ম, তৃতীয়টো হ'ল মনৰ ধৰ্ম। এই 3টা যদি মই 3 দিনত ল'ব পাৰোঁ,
আৰু পৃথিৱীত আপুনি একো ল'ব নালাগে, একোকেই ল'ব নালাগে। এদিনো আপুনি ভাগৱতখন খুলি পঢ়িব নালাগে, এদিনো আপুনি কীৰ্তনখন খুলি পঢ়িব নালাগে, এদিনো আপুনি ৩ খেৰ ২ খেৰ ওজনত আলজু বজাব নালাগে। মাত্ৰ এই ৩টা কথা জীৱনৰ কাৰণে যদি কৰিব, এইকেইটাকে কৈছে কায় বাক্য মন। এই ৩টা ল'লেই আৰু ল'বলৈ একো বাকী নাথাকে জীৱৰ। ৩ দিনত ৩টা বুটলি কিয় ল'ব নোৱাৰিম? ৩টা বস্তু লৈ ল'ম আমি। আজি লৈ ল'ম ল'বনে আপোনালোকে প্ৰত্যেকেই? আমাৰ যুৱ বন্ধুসকলে কওক, লয় যদি আমাৰ যুৱতীসকলেও কওক, মানে সদ্য বিবাহিতাসকলে কওক। মই আইতাসকলৰ কথা ধৰা নাই, দেউতা চুলি পকা দাঁত হোৱা দেউতাসকলৰ কথা মই ধৰা নাই। যিসকল সদ্য বিবাহিত হৈছে আৰু বিবাহৰ কাৰণে যিসকল আগবাঢ়ি আছে বা উচ্চ শিক্ষা কাৰণে জীৱন শৃংখলিত পৰিহিত ৰূপত আগবঢ়াই নিম বুলি যিসকলে সংকল্প লৈ নামঘৰলৈ আহিছে, সেইসকলে যদি কয় বোলে আমি ল'মেই ল'ম, তেতিয়া নিশ্চয়কৈ 3টা কথা মই কৈ থৈ যাম। যদি বোলে নহয় নলওঁ, তেতিয়া নকওঁ। আৰু তাৰপিছত আপোনালোকে জীৱনত এই গল্পসমূহৰ পৰা কিবা ল'ব লগা আছে বুলি ভাবিব নালাগে, একো ল'ব লগা নাই। এই 3টা ল'লেই সকলো লোৱা হৈ যাব। সেইটো আমাৰ প্ৰত্যেকৰ কাৰণে। আমাৰ দুৱাটো দেৰি হৈ গ'ল, আমাৰ দুৱাটো দেৰি হৈ গ'ল। যাৰ কাৰণে আমি জীৱনত সফলতাৰ বিপৰীতে বিফলতাত আমাৰ জীৱনটো আমি আগবঢ়াই নিব লগা হৈছে। ধন টকা পইচা আছে, খাইছোঁ বৈছোঁ, আনন্দ কৰিছোঁ, ফূৰ্তি কৰিছোঁ, কিন্তু পৰম সত্যৰ লগত জীৱনক সংযোগ কৰাত আমি সফল কাম হ'ব নাই কৰা, নোৱাৰিছোঁ। আপোনালোকে সততে পাব, সততে তাক জীৱনৰ পৰম সত্যৰ লগত সংযোগ ঘটাব পাৰিব। আৰু ধন টকা পইচা আছে যে এইবোৰ এনেই জীৱনত আহি থাকিব, গৈ থাকিব। কিন্তু পৰম যিটো বস্তু, সেইটো যদি সময়ত ল'ব নোৱাৰে, কিন্তু সময়ত যদি তাক ল'ব নোৱাৰে, শেষ ল'ব অকল। সময় কাকো ক্ষমা নকৰে, আৰু সময় ইতিমধ্যে সমাগত। তাৰপিছত আপুনি টেঙা আমৰ পুলিটো সময়ত ৰুই সময়ত মিঠা ফল বিচাৰিলে তাৰ পৰা কেতিয়াও নাপাব। আমৰ পুলি ৰুই যদি কঁঠাল খাবলৈ বিচাৰে কেতিয়াও নাপাব। পাব জানো? এইটো সম্ভৱেই নহয়। তাৰপিছত আপুনি আৰু এটা বয়সত কাষত গাই গাই পাৰ কৰিবলৈ বিচাৰিলে জীৱনটো ক'ব নহয়। সেইকাৰণে সময় থাকোঁতেই, হাতত সকলো সম্পদ থাকোঁতেই, অচৰ্য বিভূতি বল থাকোঁতেই কৰিবলগীয়া কামকেইটা কৰি লওক। ফলদাতা বিভুৰ হাতত এৰি দিয়ক। আপোনাৰ কৰ্তব্য আপুনি নিৰ্দিষ্ট সময়ত সম্পাদন কৰক, ফল দিব ভগৱন্তই যথা সময়ত। নালাগে বুলি ক'লেও ঈশ্বৰে আপোনাক দিব। ভগৱন্তক আপুনি কৈ দিয়ক, প্ৰভু মোক নালাগে নালাগে, ঈশ্বৰে নালাগে বুলি কওঁতে দি গৈ থাকিব। যিটো কৰে মোৰ দাস মই কৰোঁ সৰ্বনাশ। ভগৱন্তই কৈছে, যিটো কৰে মোৰ দাস মই কৰোঁ সৰ্বনাশ, তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰ দাস। আশ আৰু পাশ দুটা কথা। যিটোৱে মোক আশা কৰে মই তাক সৰ্বনাশ কৰোঁ। প্ৰথমতে ভগৱন্তই সেইজনক সৰ্বনাশ কৰে, অৰ্থাৎ সৰ্বশান্ত কৰি দিয়ে। দলত ধৰিলে দল ছিগা, নলত ধৰিলে নল ছিগা কৰি তাতে যদি আমি বিফল হৈ আঁতৰি যাওঁ, তেতিয়া আমাৰ জীৱন শেষ। তথাপি নেৰে মোৰ বাস। ক'ত যাবা প্ৰভু? ক'ত যাবা তুমি? তুমি মোক যিমানেই কষ্ট নিদিয়া, তুমি মোক যিমানেই পৰীক্ষাগাৰত অৱতীৰ্ণ নকৰা, মই
কেতিয়াও পৰীক্ষা নিদিয়াকৈ নাথাকোঁ, তাৰ কাৰণে মই নিজক প্ৰস্তুত কৰিছোঁ, প্ৰস্তুত কৰিম। তোমাৰ পৰীক্ষাত যাতে মই উত্তীৰ্ণ হ'ব পাৰিব লাগিব নিশ্চিত। খালি পৰীক্ষা কেৱল মুক্তি কৰিবা, বেলেগক নকৰিবা। যাতে বেলেগৰ পৰীক্ষাৰ কথাটো অনুভৱ উপলব্ধি নকৰি বিপদগামী যাতে নহয়। তুমি মোক পৰীক্ষা কৰা, মই তোমাৰ পৰীক্ষা দিবৰ কাৰণে সৰ্বক্ষণ কষ্ট কৰিম। কিন্তু মই জানো প্ৰভু, যিমানেই পৰীক্ষা কৰা মোক, তুমি এদিন নহয় এদিন মোক উদ্ধাৰ কৰিবা, কৃপা কৰিবা। সেই পৰীক্ষাত মোক কৃতকাৰ্যতা তুমি দিবা। এই চিন্তাই আপুনি ভগৱন্তক ধৰক। ভগৱানে কৈছে, যিটো কৰে মোৰ তাক মই কৰোঁ তাৰ সৰ্বনাশ, তথাপিতে মোৰ পাপ মই তাৰ নাশৰ। তেনেকুৱা ভাগৱত ঢেৰ উদাহৰণ, অজস্ৰ উদাহৰণ আছে। আমাৰ ছাৰহঁতে জানে অজস্ৰ উদাহৰণ ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে। পৰীক্ষিতক আপোনালোকে চাই দিলেই তাৰ উদাহৰণ। পৰীক্ষিত সহায় কৰা পৃথিৱীৰ ৰজা, কি অভাৱ আছে? এইফালে হাত মেলিলে পায়, সেইফালে হাত মেলিলে পায়, ওপৰলৈ মেলিলে পায়, তললৈ মেলিলে পায়। কিন্তু তৰুণ কালতে জীৱন ত্যাগ কৰিব লগা হ'ল, হয়নে? সেই জীৱনটো ত্যাগ কৰিলে কেনেকৈ? তৰুণ কালত তেওঁ জীৱনৰ পূৰ্ণ উত্তৰণ ঘটাব পাৰিলে। আমি 100 বছৰীয়া জীৱনটো লৈ উত্তৰণ ঘটাব নোৱাৰোঁ। তেওঁ অৰ্ধেক জীৱনতে উত্তৰণ ঘটালে। তৰুণ কাল কেতিয়া? জীৱনত তৰুণ কাল 30ৰ পৰা 35ৰ ভিতৰত, নহয় জানো? তেনেকুৱা এটা বয়সত, তাৰমানে অধ্যক্ষ বিফলতাই জানিবা নিৰ্যাত 50 বছৰৰ ভিতৰৰ যিখিনি কথা কৈ আছে আমাক, এইটো কৈছে তৰুণ কাল। 50ৰ বাহিৰত কথাখিনি নাই কোৱা। আমি এই অংকটো জানি ল'ব লাগিব। পৰীক্ষিত তৰুণ কাল, আমাৰো তৰুণ কালত আমি গোটেই কৰ্মখিনি কৰি জীৱনৰ উত্তৰণ ঘটাব লাগিব। তেতিয়া বৃদ্ধকাল আহিলে আমি অনায়াসে মৃত্যুক আহ্বান কৰিব পাৰিম। মৃত্যুৰ সময়ত গৰুকেইটালে, হাঁহকেইটালে, পাৰকেইটালে, মহকেইটালে, চৰাই চিৰিকটিকেইটালে, অন্যান্য জীৱ জন্তুকেইটালে আমাৰ মনত পৰি নাথাকে, থাকিব জানো? তৰুণ কালতেই মৃত্যুক আবাহন কৰিব পৰা যিটো ব্যৱস্থা, এইটো পৰীক্ষিত সম্ভৱ হ'ল। 50ৰ ভিতৰত শুই থাকোঁতে 50 যায়ে দেখোন। সেইকাৰণে জীৱনটো সাংখ্য অংকৰ জীৱন। ভাগৱতত সাংখ্য যুগৰ কথা আছে, গীতাত আছে সাংখ্য যুগ, কৈছে নহয়। সাংখ্য অংকৰ জীৱন, এই জীৱনটো অকল অংকৰ মতেই যাব লাগিব। A+B² যেনেকৈ আছে ফৰ্মুলা মতে, A+B² twice AB+B², নহয় জানো? ফৰ্মুলাৰ জীৱন, গতিকে অংকৰ জীৱন। গোটেই জীৱনটোৱে আমাৰ অংক। আমি প্ৰতি মুহূৰ্ততে অংকৰ মাজেদি গৈ থাকিব লাগিব। এই কথাকেইটা মই ফৰ্মুলাকেইটা কম বাৰু, অকণমান পাঠ আহক নেকি? কথা বেছিকে কৈছো ন? ডক্টৰে কথা যিমানেই নকবা বুলি কৈছে, সিমানেই বেছিকে কৈছে। এইবোৰে কথা, এতিয়া পৰামৰ্শ নুশুনো কি হ'ব। আৰু অকণমান পাঠ আহক। আচলতে কি হয়, মোক যদি আপুনি এনেই বহুৱাই থয় বৰ অশান্তি পাম। এঘণ্টা বহি থাকিব দিলে মোৰ অশান্তি হ'ব। কাৰণ আপোনালোকে কথা শুনিম বুলি আহিছে কাৰণে আপোনালোকে 2 ঘণ্টাও আমনি নাপায়, শুনি থাকিব পাৰিব। কাৰণ মোক যদি এনেই বহুৱাই থয়, মই কথা শুনিম বুলিতো নাই, মই কম বুলি আহিছিলোঁ। মোক যদি আপোনালোকে এঘণ্টা বহুৱাই থয়, মই বৰ অশান্তি পাম। ঠিক সেইদৰে যিসকল পাঠকক আপোনালোকে মাতি আনিছে, পাঠকসকলক মই 2-3 ঘণ্টা সময় বহুৱাই দিছোঁ, তেওঁলোকৰ অন্তৰেহে জানিছে এইখন পাঠত এয়া কৰিবলৈ নোপোৱাকৈ বহি থকাটো কিমান কষ্টকৰ। কাৰণ জীৱনটো আমি তেনেকৈ বহু পাঠ কৰিলোঁ, খুব কম বয়সতে প্ৰভুসকল। এই যি ল'ৰাটো বহি আছে, পাঠত যে বহি আছে, এওঁলোকতকৈ সৰু বয়সত। মই আমাৰ তেতিয়া BA ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আছিলে, এতিয়া ফাৰ্ষ্ট চেম ছেকেণ্ড চেম বুলি নাই আৰু।
মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই নিতাই কলেজত যেতিয়া এডমিশ্যন ল'লোঁ BA ফাৰ্ষ্ট ইয়েৰ পৰা এই ভাগৱতৰ লগত অকণকৈ সংযোগ হ'ল। ডিগ্ৰী কোৰ্চটোও কৰি থাকিলোঁ, ইয়াকো কৰি থাকিলোঁ। তাৰপৰা ভাওনা কৰিলোঁ, কিবা কিবি এনেকুৱা এইবোৰৰ লগত জড়িত হ'লোঁ। যেতিয়া পাৰ্ট ওৱান পৰীক্ষা দিব লাগে, ভাওনা আছিলে প্ৰথম কৰিছিল জয় বিজয়, ঘৰত নিদিয়ে, এইটো ফাইনেল পৰীক্ষা, পাৰ্ট ওৱান পৰীক্ষা নিদিয়ে। তথাপিতো আগদিনা ভাওনা কৰি পাছদিনা পৰীক্ষা দিছিলোঁ। মনে মনে ঘৰতে খোলটো বজাই দিয়াৰ লগে লগে নামঘৰত গীতিমকে খোল বাজিলে পঢ়ালে ৰান্ধন নাই। তেনেকে ই আচলতে তাৰ মাজতে সময় উলিয়াই চুৰ কৰি এই চুৰ প্ৰবৃত্তি এটা গাত লাগি গ'ল। তাকে অকণ ইয়াৰ পৰা বুটলি সাঁচি নিজেই যেনেকৈ অনুভৱ কৰিছোঁ, বুজিছোঁ, তাৰ এক কিয়দাংশ আপোনালোকৰ আগত প্ৰকট কৰিছোঁ। আমাক এনেদৰে বহাই বুজাই দিয়া কোনো লোক নাছিল। ভাগৱত আলোচনা হোৱা আজি 2-4 বছৰ হৈছে, কেনেদৰে মুকলিভাৱে। আমি কিন্তু তেতিয়াই খুব সংগোপনে এই কথাবোৰ য'ত সুবিধা পাওঁ এটি দুটিকে বুটলি ল'বলৈ যত্ন কৰিছিলোঁ। তাৰেই নিজৰ জীৱনত ব্যৱহাৰ আৰু অনুভৱৰ যোগেদি যেনেকৈ বুজিছোঁ তাকে আপোনালোকক বুজাবৰ কাৰণে যত্ন কৰিছোঁ। পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো, আপোনালোকৰ মাজত সোমাই যাবৰ কাৰণে, বুজাই নিবৰ কাৰণে পৰা হৈছে নে নাই। তথাপিতো আশা কৰিম নিশ্চয় আমাৰ যিকেইটা কথা আপোনালোকৰ জীৱনত প্ৰয়োজন বুলি আপোনালোকে অনুভৱ কৰিব, সেইকেইটা ল'ব আৰু অপ্ৰয়োজনীয় বুলি ভবাখিনি আপোনালোকে আঁতৰত ৰাখিব। অন্ততঃ আমাৰ এই 2-3 ঘণ্টা আলোচনাই সকলোকে নোৱাৰিলেও এই বুধবাৰে সত্ৰৰ অন্তত 10জন যুৱকৰ হৃদয়ত যাতে আমাৰ কথাকেইটাৰ কিঞ্চিত আমি হৰ্ষণ কৰাব পাৰোঁ, তাকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই অকণমান আমি আসনৰ পৰা উঠিব খুজিছোঁ। কাৰণ একেৰাহে মোৰ বহি থকা হৈছে নহয়, পাঠ অকণমান আহক। আমি পুনৰ আপোনালোকৰ মাজলৈ 1 ঘণ্টামানৰ কাৰণে আকৌ আহিম। অকণমান আমি জলযোগ অকণমান গ্ৰহণ কৰোঁ, হয় নহয়? দেখা থাকিলেহে দেখা